বোকাহাটত মই তামোল পাণৰ দোকান এখন আছিলে মোৰ। এতিয়া বোকাহাট তামোল পাণৰ দোকানখনত বহি আছিলোঁ। বহি থাকোঁতে দৰ্শন দা গুৱাহাটীৰ পৰা গৈছিলে। গৈ থাকোঁতে মোক এখন কাগজত টুকুৰা এখনত লিখি পেলাই মোক দোকানত পেলাই থৈ গ'ল। তাৰপিছত সেই টুকুৰাখন দেখা পাই পেলাই মোক ক'লে যে গোলাঘাটত, তাৰপিছত চালোঁ গোলাঘাট কোচিং চেণ্টাৰত খেলিবৰ কাৰণে তই যাবি সেনেকৈ বুলি লিখিলে। ইমান তাৰিখে খেলা আছে। আমি ডিচিপ্লিনৰ ভিতৰতে থকা মানুহ, সেইটো কাৰণে আমাক যি ডিউটি দিয়ে আমি কৰিবৰ কাৰণে আমি কোনো কাৰণে হেলা প্ৰকাশ নকৰোঁ, আমি কৰিবই লাগিব। কিন্তু ডিউটিৰ মাজত ডিউটিটো এনেকুৱা হয়, ডিউটিত তাত কোনো সময় নাথাকে। তাত ফুটবল চৰ্চা কৰাৰ কোনো ৰাস্তা নাই। তাতে ৰাস্তা আৰু ফুটবলৰ ঘূৰি আহিবলৈ আৰু মানে সুযোগ নাপাওঁ আৰু। সেই গতিকে মানে যিহেতু মই এ লাইচেঞ্চৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছিলোঁ, এ লাইচেঞ্চ কৰাৰ এটা আশা আছিলে। কিন্তু এতিয়া ডিউটি কৰি থাকিলে মোৰ বহুতখিনি ৰখি যাব, কাৰণ নৰ্থ ইষ্টৰ ভিতৰত অসমতেই বেছি গ'লকিপাৰৰ হাইট থকা গ'লকিপাৰ পায়। দুৰ্জয় বৰ্মা, বিলিফাং নাৰ্জাৰী, এনেকুৱা গ'লকিপাৰ নকুল বড়ো, সেইবিলাক গ'লকিপাৰ বহুত হাইট থকা গ'লকিপাৰ আছিলে। এইবিলাক অসমত তেনেকুৱা গ'লকিপাৰ বহুত আছে। সেই গতিকে আমি গ'লকিপাৰ ক্ষেত্ৰত আমি অলপ গুৰুত্ব দিব লাগে। মই স্কুল আণ্ডাৰ-19 ফাইনেল স্কোৱাডত মই ছিট পালোঁ আৰু তেনেকৈ কলামপুৰত গৈ তাত খেলিলোঁ। আমি চেম্পিয়ন হ'লোঁ আৰু সেই চেম্পিয়ন হৈ পেলাই মই অসম পুলিচত আমি ভৰ্তি হ'লোঁহি। আহি পেলাই আমাক এটা উপহাৰ স্বৰূপে আমাক এটা দিলে ফুটবলত। সেই উপহাৰটো আজিলৈকে আছে। ডিফেণ্ডিং চেম্পিয়ন, সিহঁতৰ লগত আমি 1-1 ড্ৰ কৰিছোঁ। আমি সিহঁতৰ লগত ড্ৰ নকৰিলে আমি কোৱালিফাই নকৰিলোঁ হয়, কিন্তু আমি ড্ৰ কৰি পেলাই আমি কোৱালিফাই কৰিছোঁ। তাৰপিছত আমি কেৰেলাৰ লগত খেলিলোঁ। প্ৰজ্ঞান গগৈ একচুৱেলি আমাৰ টীমৰ আমাৰ এজন খুব যোদ্ধা। তেখেত এজন যোদ্ধা আছিলে আমাৰ প্ৰজ্ঞান গগৈ। আৰু প্ৰজ্ঞান গগৈয়ে যিখিনি টীমৰ কাৰণে দিছে সেইখিনি বহুত, আৰু প্ৰাঞ্জলেও দিছে। মই অসম পুলিচ আৰু চিটি পুলিচৰ হৈ মই 14 বছৰ মই সময় দিলোঁ। মোৰ জীৱন পৰিক্ৰমাত মই ফুটবলৰ যিটো আৰম্ভ হৈছিলে আৰু মই এটা প্লেটফৰ্ম পাইছিলোঁ, দুইটা প্লেটফৰ্মতে মই যিখিনি সময় দিলোঁ সেই সময়খিনি বহুত মানে ভাল সময় আছিলে। সেই গ'লকিপাৰ হৈয়ে মই আজি ডেটলৈকে মই গ'লকিপাৰ খেলি পেলাই মই গ'লকিপাৰ প্ৰশিক্ষক হিচাপতো মই আগবাঢ়িলোঁ আৰু বি লাইচেঞ্চো কৰিলোঁ, AFC বি লাইচেঞ্চ কৰিলোঁ। তাৰপিছত এতিয়া বৰ্তমান আছোঁ আৰু অসম পুলিচ টীমতো বহুত বছৰ খেলিলোঁ। মোৰ এটা সপোন আছে, মই এ লাইচেঞ্চ কৰিম বুলি বহুত দিনৰ পৰাই মোৰ এটা সপোন আছিলে। সেই সপোনটো যদি মোক মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি মোক সহযোগ দিয়ে, যেতিয়া মোৰ সময়টো আহিব, তেতিয়া মই সেই সময়ত যদি মোক সুযোগ দিয়ে আৰু মোক চৰ্চা কৰিবৰ কাৰণে যদি ক'ৰবাত অকণমান সুযোগ দিয়ে। নমস্কাৰ, গগৈ স্পৰ্টছ এনিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী প্ৰাক্তন ফুটবল খেলুৱৈ, লগতে এগৰাকী বি লাইচেঞ্চ প্ৰাপ্ত এগৰাকী প্ৰশিক্ষক। তেখেত সকলোৱে পৰিচিত লোচন শইকীয়া, বোকাহাটৰ সন্তান। আমি তেখেতৰ কেৰিয়াৰ বিষয়ে পাতিম। তেখেতে যিহেতু অসমৰ ফুটবল ক্ষেত্ৰত প্ৰায় 32টাকৈ বসন্ত গৰকিলে, আমি তেখেতৰ মুখেৰে জানিম তেখেতৰ কেৰিয়াৰ। প্ৰথমতে ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। মই গগৈ স্পৰ্টছৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ দিছোঁ। মই মোৰ আজি যিটো জীৱন পৰিক্ৰমা ল'বৰ কাৰণে আগবাঢ়িছে, মই খুব আনন্দিত হৈছোঁ। কিয়নো আজি ইমান বছৰ মই ফুটবলৰ লগত জড়িত হৈ আজি ফুটবল বহুতখিনি মই আগবঢ়ালোঁ, ফুটবল শিকিলোঁ আৰু ফুটবলৰ প্ৰশিক্ষক হিচাপে মই আজি কৰি আছোঁ। সেই গতিকে মোৰ যিখিনি আছে সেইখিনি আজি তেওঁলোকে বিচাৰিছে মই দিবলৈ আগ্ৰহ। কিয়নো ফুটবলৰ পথাৰখনত বহুত কষ্ট কৰিলোঁ। বহুত দিন ধৰি আজি 94ৰ পৰা মই ফুটবলৰ পথাৰত মই নামিছিলোঁ। বোকাহাটৰ এটা সৰু অঞ্চলত বোকাহাট ষ্টেডিয়ামত মই আৰম্ভ কৰিছিলোঁ। প্ৰথম অৱস্থাত মই আৰম্ভ কৰিছিলোঁ বোকাহাট মহাবিদ্যালয় খেলপথাৰ, আৰু মোৰ ফুটবলৰ প্ৰতি আগ্ৰহ বাঢ়িছিলে। মই এই মহাবিদ্যালয়ত এখন প্ৰতিযোগিতা হৈছিলে। তেতিয়া এজন গ'লকিপাৰ আহিছিলে কেলকাতাৰ পৰা, তেখেতৰ মই নাম নাজানো, তেতিয়া মই ক্লাছ 6 মানত আছিলোঁ। তেখেত গ'লকিপাৰ কাম কোচ হিচাপত তেখেতে এটা বোকাহাট অঞ্চলত এবাৰ প্ৰশিক্ষণ দিছিলে, বোকাহাট কলেজৰ গ্ৰাউণ্ডত। আৰু মই তেতিয়া সেই প্ৰশিক্ষণ দি পেলাই সেই টীম এটা গঠন কৰিছিলে, কলেজ টীম। আৰু সেই কলেজ টীমটোৱে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছিলে আৰু সেই প্ৰশিক্ষকগৰাকীয়ে গ'লকিপাৰ হিচাপত
খেল প্ৰদৰ্শন কৰিছিলে আৰু তেখেতৰ মই গলকিপাৰৰ যিটো ভংগীমা দেখা পালোঁ, সেই ভংগীমা দেখা পাই পেলাই মই খুব আকৰ্ষিত হ'লোঁ। আকৰ্ষিত হৈ পেলাই মই মানে মোৰ এনেকুৱাকৈ মই মানে ফুটবলৰ ওপৰত মানে মই এটা সপোন আহিলে, সেইটো মই মানে ফুটবল খেলিম বুলি মই এটা পণ কৰিলোঁ আৰু তেতিয়াৰ পৰাই মই খেল আৰম্ভ কৰিছোঁ। আৰু তাতে তেতিয়া মই আৰম্ভ কৰোঁতে তেতিয়া কলেজৰ আমাৰ প্ৰফেচাৰ কেইজনমান আছিলে খুব আগ্ৰহী বোকাখাত কলেজত। তেখেতলোকে স্পৰ্টছৰ কাৰণে বহুত কাম কৰি আছে। সুবোধ বৰা ছাৰ, পবিত্ৰ বৰা ছাৰ আৰু আমাৰ স্কুলৰ ৰজনী শৰ্মা ছাৰ আমাৰ ফিজিকেল এডুকেটৰ আছিলে। আৰু বোকাখাত ক্ৰীড়া সন্থাৰ বহুকেইজন লোক এই ফুটবলৰ লগত জড়িত আছিলে। মৃণাল বৰুৱা বুলি এজন আছিলে, পুলিন বৰকটকী, ডক্টৰ পুলিন বৰকটকী আমাৰ বোকাখাত অঞ্চলৰ, তেখেত খুব ক্ৰীড়াৰ ক্ষেত্ৰত খুব আগ্ৰহী আৰু উৎসাহ জনোৱা এজন ব্যক্তি আছিলে। আৰু মই সুবোধ বৰা ছাৰে যেতিয়া মোৰ বোকাখাত অঞ্চলত ফুটবলৰ ছাৰহেঁতি প্ৰেক্টিছত যায়, খেলিব যায়, তেতিয়া মই একেবাৰে সৰু, মই এনেই যাওঁ, গ্ৰাউণ্ডত দেখা পাওঁ খেলি থাকে, মোক এনেই ফিল্ডত থাকিব দিয়ে, গ'লপোষ্টত খাৰা কৰি ৰাখে। তেতিয়া তেনেকেই কৰোঁতে মই এদিন ছাৰে মোক ক'লে, তই গ'লকিপাৰ খেলিব ইচ্ছা আছে নেকি? মই ক'লোঁ, গ'লকিপাৰ খেলিব ইচ্ছা আছে, মোক যদি খেলিব দিয়ে মই খেলিম, তেতিয়াহ'লে পষ্টত থাক। আৰু পষ্টত থাকিলেও মই এদিন হঠাতে মোৰ এটা মানে বল ধৰাৰ মোৰ যিটো দেখা পালে, সেই দেখা পোৱাই বোলে তোক মই গ'লকিপাৰ শিকাম। আৰু সেই গ'লকিপাৰ হৈয়ে মই আজি ডেটলৈকে মই গ'লকিপাৰ খেলি পেলাই মই গ'লকিপাৰ প্ৰশিক্ষক হিচাপতো মই আগবাঢ়িলোঁ আৰু বি লাইচেঞ্চো কৰিলোঁ, AFC বি লাইচেঞ্চ কৰিলোঁ। তাৰপিছত এতিয়া বৰ্তমান আছোঁ আৰু অসম পুলিচ টীমতো বহুত বছৰ খেলিলোঁ। অসম পুলিচ টীমত, তাৰপিছত চিটি পুলিচ টীমত খেলিলোঁ। তাৰপিছত অসম পুলিচ টীমত মোক 1 বছৰৰ কাৰণে কোচ হিচাপত মই যোৱা বছৰ অক্টোবৰত জইন কৰিছিলোঁ। অক্টোবৰৰ পৰা মই এতিয়া বৰ্তমান কোচ হিচাপত নাই। আৰু সন্তোষ ট্ৰফি টীমতো কৰিলোঁ, এইবাৰ লাষ্ট আছিলে, এইবাৰ কৰিলোঁ। এইবাৰ সন্তোষ ট্ৰফি কৰি অসমত হৈছিলে, লখিমপুৰ ধেমাজিত হৈছিলে, ধেমাজিত ঢকুৱাখানা আৰু চিলাপথাৰ তাত হৈছিলে। তাত মই মূল পৰ্বত মই মূল প্ৰশিক্ষক হিচাপত অসম টীমৰ প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু অসম টীমে খুব সুন্দৰ এটা পাৰফৰ্মেঞ্চ দিছিলে আৰু সেই পাৰফৰ্মেঞ্চ দি পেলাই এতিয়ালৈকে বৰ্তমান আছোঁ। আৰু এতিয়া বৰ্তমান অসম পুলিচ টীমৰ পৰা মোক টীমৰ পৰা বৰ্তমান নাই, কিন্তু মই কৰ্মত আছোঁ, কৰ্ম কৰি আছোঁ। মোৰ কৰ্ম যিখিনি কাম কৰিব দিছে মইতো কৰিবই লাগিব, সেইখিনি কৰ্ম কৰি আছোঁ আৰু এনেকৈয়ে আছোঁ। আৰু অলপ আগৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, যিহেতু আপুনি 94 কথা কৈছে, আপুনি 94ত আপুনি নিজৰ ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিলে এগৰাকী গ'লকিপাৰ হিচাপে। আপুনি বোকাখাত ষ্টেডিয়ামত শিকিছিলে, তাৰ পাছত আপুনি গোলাঘাট কোচিং চেণ্টাৰ হৈও খেলিছিলে এটা সময়ত, তাৰপিছত আপুনি গুৱাহাটী টাউন ক্লাবৰ হৈও খেলিছিলে। সেই কথাখিনি অলপ জানিব বিচাৰিছোঁ। মই তেতিয়া বোকাখাতত যেতিয়া কোচিং কৰি থাকোঁ, তেতিয়া মই স্কুল গেম কিবাকিবি খেলি থাকোঁ আৰু তেতিয়া মোৰ পাৰফৰ্মেঞ্চ দেখা পাই পেলাই মোক দৰ্শন গোলাঘাটৰ দৰ্শন দাই মোক এদিন, মই তেতিয়া বোকাখাতত এখন তামোল পাণ দোকান দি থাকোঁ। বোকাখাতত মই তামোল পাণৰ দোকান এখন আছিলে মোৰ। তেতিয়া বোকাখাত তামোল পাণৰ দোকানখনত বহি থাকোঁতে দৰ্শন দা গুৱাহাটীৰ পৰা গৈ থাকোঁতে মোক কাগজৰ টুকুৰা এখনত লিখি পেলাই মোক দোকানত পেলাই থৈ গ'ল। তাৰপিছত সেই টুকুৰাখন দেখা পাই পেলাই মোক ক'লে যে গোলাঘাটত, তাৰপিছত চালোঁ গোলাঘাট কোচিং চেণ্টাৰত খেলিবৰ কাৰণে তই যাবি, সেনেকৈ বুলি লিখিলে, ইমান তাৰিখে খেলা আছে। তেতিয়াতো মোবাইলৰ যুগ নাছিলে। তেতিয়া মই গ'লোঁ, গৈ পেলাই মই কোচিং চেণ্টাৰ হৈ পেলাই গোলাঘাট কোচিং চেণ্টাৰত খেলিবলৈ মই পালোঁ আৰু সেনেকৈয়ে মোৰ মানে ফুটবলৰ কেৰিয়াৰটো আৰম্ভ হ'ল। তাৰপিছত লাহেকৈ মই তাতো অলপ খেলিলোঁ, ভাল খেলিছিলোঁ। তাৰপিছত মোৰ হাইট দেখা পায়, মোৰ ফিজিক দেখা পায়, তেতিয়া মোক হেৰল্ড চাংমায়ে তেতিয়া মোক ক'লে, হেৰল্ড দাই এজন ভাল খেলুৱৈ আছিলে, জেৰল্ড দাও তেখেতৰ ককায়েক আছিলে, খুব ভাল খেলুৱৈ, ইণ্টাৰনেশ্যনেল খেলুৱৈ। আৰু জেৰল্ড দা টাউন ক্লাবত আছিলে, তোক বোলে মই টাউন ক্লাবত লৈ যাম, টাউন ক্লাব এটা ভাল ক্লাব হয়, তাতে তই যাবি, তই ছাৰে দেখা পালে ভাল পাব। তাৰপিছত লৈ আহিলে, সেই গমে আহি পেলাই মই টাউন ক্লাবত জইন কৰিলোঁ। জইন কৰি পেলাই তেতিয়া পুলক গোস্বামী ছাৰক পালোঁ। পুলক গোস্বামী ছাৰ মই তেতিয়া প্ৰথম বছৰ 99ত মই টাউন ক্লাবত আহিছিলোঁ। তেতিয়া তাত থাকোঁতে মোৰ লগত আছিলে মনোজ বড়ো আছিলে, আমাৰ অসম পুলিচৰে খেলুৱৈ, আৰু এজন কিশোৰ চেত্ৰী আছিলে, কিশোৰ মুছাহাৰী আছিলে,
ভাল ভাল খেলুৱৈ আছিলে তেতিয়া লগ পাইছিলোঁ বহুতখিনি। সন্দীপন চক্ৰৱৰ্তী আছিলে, দুৰ্গা বড়ো আছিলে, দুৰ্গা চেত্ৰী বুলি আছিলে এজন, খুব ভাল খেলুৱৈ আছিলে তেখেতলোকক লগ পালোঁ মই একেলগে টাউন ক্লাবত। বিধান দাস ছাৰৰ আণ্ডাৰত কৰিলোঁ, বিধান দাস ছাৰ, দেৱশিষ ছাৰৰ লগত কৰিলোঁ। সেইখিনি কৰি টাউন ক্লাবত আহি পালোঁ। আৰু টাউন ক্লাবত থাকোঁতেনে তেতিয়া আমি অফ ছিজনত আমাক পুলক গোস্বামী ছাৰে বহুতখিনি সহায় কৰিছিলে। পুলক গোস্বামী ছাৰে তেতিয়া আমাক খেলা শেষ হোৱাৰ পিছত ক্লাবৰ ল'ৰাবিলাক ঘৰলৈ গুচি যায়। তেতিয়া পুলক গোস্বামী ছাৰে আমাক 5জন বা 4জন খেলুৱৈক সদায় আমাক সুযোগ দিছিলে যে তোমালোকে ইয়াতে প্ৰেক্টিছ কৰি থাকা, জজ ফিল্ডত ফিল্ড আছে, ক্লাব আছে, ক্লাবত থাকা, তোমালোকে খোৱা বোৱা কিবা দিগদাৰ হ'লে মোৰ ওচৰত যাবা, মই তোমালোকক খোৱা বোৱাৰ ব্যৱস্থা কৰি দিম। খোৱা বোৱাৰ ব্যৱস্থা সদায় আমি সেই তেনেকৈ ছাৰে যি দিয়ে, কমল দত্ত বুলি এজন আছিলে, তেখেতে আমাক সদায় চোৱা চিতা কৰিছিলে। তেখেতে আহি পেলাই আমাক সোধে আৰু ভাত চাত বনাই থৈ দিয়ে। ভাত বনাই তেনেকৈ আমি মানে একো অসুবিধা নোহোৱাকৈ আমি টাউন ক্লাবত 2 বছৰ থাকিলোঁ। খুব আমাক এটা মানে প্লেটফৰ্ম দিলে। সেই প্লেটফৰ্মৰ যোগেদিয়ে আমি তেনেকৈ থাকি পেলাই আণ্ডাৰ-19 টুৰ্ণামেণ্ট যেতিয়া স্কুল টুৰ্ণামেণ্ট আৰম্ভ হ'ব, তেতিয়া মই টাউন ক্লাবত থাকোঁতে তেতিয়া মই জজ ফিল্ডত নেহৰু ষ্টেডিয়ামত ছিলেকশ্যন হৈছিলে। মই ছিলেকশ্যনত গ'লোঁ, গৈ পেলাই মই তাত এই আমাৰ যিটো ফাইনেল স্কোৱাড আছিলে, মই স্কুল আণ্ডাৰ-19 ফাইনেল স্কোৱাডত মই ছিট পালোঁ। আৰু তেনেকৈ কলামপুৰত গৈ তাত খেলিলোঁ, আমি চেম্পিয়ন হ'লোঁ। আৰু সেই চেম্পিয়ন হৈ পেলাই মই অসম পুলিচত আমি ভৰ্তি হ'লোঁহি। আহি পেলাই আমাক এটা উপহাৰ স্বৰূপে আমাক এটা দিলে ফুটবলত। সেই উপহাৰটো আজিলৈকে আছে। সেইটো উপহাৰ লৈ পেলাই আমি খেলি আছোঁ। আৰু খুব এটা মানে ভাল লাগিলে তেতিয়া আমি যে স্কুল গেম চেম্পিয়ন হৈয়ে যে আমি চাকৰি পালোঁ। চাকৰি পাই পেলাই আমাৰ খুব আনন্দিত হৈছিলোঁ মানে। যিহেতু আপুনি 2001 চনত আপুনি আণ্ডাৰ-19 স্কুল গেমছত চেম্পিয়ন দলৰ আপুনি সদস্য আছিল আৰু সেই সূত্ৰে আপুনি চাকৰি লাভ কৰিলে। যিহেতু আপুনি স্পৰ্টছ কোটাত চাকৰি লাভ কৰিলে, মানে 34গৰাকী খেলুৱৈ একেলগে চাকৰি পাইছিলে এইটো সময় নহয় জানো? হয়, তেতিয়া টোটেল আমাৰ 36গৰাকী খেলুৱৈক ভৰ্তি কৰিছিলে। 34 প্লেয়াৰক আমাৰ একেলগে ভৰ্তি কৰিছিলে। তেতিয়া আমি একেলগে তেতিয়া 4APত আমি জইন কৰিছিলোঁ। ভাল লাগিছিলে। তাৰপিছত স্পৰ্টছৰ এটা মানে পৰিৱৰ্তন মানে যিটো আগৰ যিটো অসম পুলিচৰ গৰিমা ঘূৰাই অনাৰ স্বাৰ্থত, অসম পুলিচৰ যিটো ফুটবলৰ গৰিমা ঘূৰাই অনাৰ যিটো গিলবাৰ্টছন চাংমা ছাৰৰ আগৰ দিনৰ যিটো অসম পুলিচৰ ফুটবল, সেই অনুপাতে আমাৰ এটা টীম গঠন কৰিছিলে, আছাম পুলিচ ব্লুজ টীম বুলি পেলাই। আৰু আছাম পুলিচ ব্লুজ টীম গঠন কৰিলে 4APত আমাক ৰাখিলে, প্ৰেক্টিছ কৰালে। আমাৰ এজন কোচ কেলকাতাৰ পৰা আনিছিলে, তেখেত আমাৰ লগত 3 বছৰ আছিলে। আৰু তেখেতৰ আণ্ডাৰতে আমি বহুতখিনি শিকিলোঁ। আৰু সেই শিকি পেলাই আমি আজি ডেটলৈকে আমি খেলি আছোঁ। আৰু সেইখিনি কোচিঙৰ যিখিনি আয়ত্ব আমি সদায় মানে পালন কৰি আছোঁ। আৰু ছাৰে যিখিনি কৈ গৈছিলে আমি সেইখিনিৰ পৰাই আমি বহুতখিনি অনুপ্ৰাণিত হৈছিলোঁ। আৰু তেখেত এজন খুব উৎসাহী আৰু উদ্যমী কোচ আছিলে। তেখেতৰ যিটো কোচৰ যিটো কোচৰ যিটো মানে ডিচিপ্লিন, সেই ডিচিপ্লিনটো আমি তেখেতৰ পৰা অনুকৰণ কৰিছিলোঁ। তেখেতৰ PX কানুন আছিলে, মই ফুল নামটো নাজানো, PX কানুন বুলি জানো, আমি কানুন ছাৰ বুলি মাতোঁ। আৰু তেখেতে 4APতে থাকি লৈছিলে, আমাৰ লগত আছিলে 3 বছৰ ধৰি, আমাক গাইড কৰিছিলে। আমি ট্ৰেইনিং কৰিছিলোঁ, ৰাতিপুৱা গধূলি ট্ৰেইনিং কৰিছিলোঁ 4AP ফিল্ডত। খুব এটা ভাল টীম হৈ গঠন হৈছিলে। আৰু অসম পুলিচ ব্লুজে বিভিন্ন জেগাত খেলি বহুত নাম কৰিছিলে। সেইটো এটা সুনাম আহিছিলে অসম পুলিচৰ, সুনামটো পাইছিলোঁ। আৰু মোৰ ৰিপ্ৰেজেণ্টত মই গুৱাহাটী ছুপাৰ ডিভিজন খেলিলোঁ। ছুপাৰ ডিভিজন আমি 3 বছৰ কণ্টিনিউ চেম্পিয়ন হ'লোঁ। ডাইনামো ক্লাবক হৰালোঁ। তেতিয়া ডাইনামো ক্লাবত ফৰেনাৰ প্লেয়াৰ আছিলে বহুত কেইজন। তাৰপিছত ACB লগত খেলিলোঁ, ACB লগত চেম্পিয়ন হ'লোঁ। তাৰপিছত ৰেলৱেৰ লগত খেলিলোঁ। তেনেকুৱা আমি 3 বছৰ কণ্টিনিউ অসম পুলিচ ব্লুজ টীমে তেতিয়া অসম পুলিচৰ এটা মানে ইতিহাসৰ যিটো আছিলে আগৰ, সেই ইতিহাসটো আকৌ আনিবলৈ সক্ষম হৈছিলে। বৰদলৈ ট্ৰফি খেলিলোঁ, তেনেকুৱা বৰদলৈ ট্ৰফি, স্বাধীনতা কাপ খেলিলোঁ, ইণ্ডিপেণ্ডেঞ্চ খেলিলোঁ, ATP খেলিলোঁ। ATPত আমি বহুবাৰ খেলিছোঁ। তাৰপিছত বৰদলৈ ট্ৰফি বহুবাৰ খেলিছোঁ। বৰদলৈ ট্ৰফি আমি এবাৰ ছেমিফাইনেল আমি বাংলাদেশৰ লগত আমি হাৰিছোঁ। তাৰপিছত ইণ্ডিপেণ্ডেঞ্চত আমি এবাৰ ফাইনেল খেলিছোঁ। ফাইনেলত আমি ৰানাৰ্ছ আপ হৈছিলোঁ। তেতিয়া আমাৰ ৰানাৰ্ছ আপত আমাৰ BSFৰ লগত আমি হাৰিলোঁ, 3-1ত হাৰিছিলোঁ। তেতিয়া মই সন্তোষ ট্ৰফি খেলি আহিছিলোঁহে, মই সেইদিনাখন খেলা নাছিলোঁ অৱশ্যে। কিন্তু মানে সন্তোষ ট্ৰফি খেলি আহি ডাইৰেক্ট মই তেতিয়া গৈ মানে তাত জইন কৰিছিলোঁ টীমত। সেই আৰু যিহেতু 34গৰাকী যে আপোনালোকে চাকৰিত জইন কৰিছিলে মানে স্পৰ্টছৰ সূত্ৰে বা চেম্পিয়ন দল হিচাপে স্কুল গেমছৰ, তেখেতসকল বৰ্তমান সময়ত মানে কিদৰে মানে স্পৰ্টছৰ লগতে জড়িত হৈ আছেনে তেখেতসকল বৰ্তমান সময়ত?
বৰ্তমান টিমত যোৱাৰ ভিতৰত এতিয়া বৰ্তমান তেনেকৈতো নাই, কিন্তু চাকৰি সকলোৰে আছে, সকলোৰে চাকৰি আছে, কিন্তু তেনেকুৱা কোচিঙৰ লাইনত নাই। কোচিঙৰ লাইনত মোৰ লগত নগাঁৱত আমি ডি লাইচেঞ্চ যেতিয়া প্ৰথম ষ্টাৰ্ট হৈছিলে, তেতিয়া আমি তাতে বহুতকেইজন আহিছিলে খেলুৱৈ, গোটেইকেইজন আমাৰ লগৰে সতীৰ্থ আছিলে। তেতিয়া দুলেশ্বৰ ৰাভা আছিলে, কুশল আছিলে, সঞ্জীৱা ৰংপি আছিলে, মনেশ্বৰ আছিলে, গোবিন্দ বড়ো আছিলে। এইখিনি তেতিয়া কমলাকান্ত ছাৰৰ আণ্ডাৰত আমি কৰিছিলোঁ। তাৰপিছত তেনেকৈ আমি ডি লাইচেঞ্চ পাছ কৰিলোঁ। পাছ কৰি পেলাই সেইখিনি বৰ্তমান এতিয়া সিহঁতি কোচিং লাইনত নাই চাগে। মই বৰ্তমান কোচিং লাইনত মোৰ এটা উৎসাহ পালোঁ, আৰু সৰু সৰু ল'ৰা ছোৱালী পাই পেলাই ভাল লাগিলে। কোচিং কৰি ভাল লাগে, কোচিং শিকাই ভাল লাগে, আৰু মোৰ এটা আগ্ৰহ আছিলে, মই শিকাব পাৰিম বুলি মই এটা আগ্ৰহ কৰিলোঁ। সেই তেনেকৈ মই কোচিং কেৰিয়াৰটো মোৰ আৰম্ভ হ'ল। আপুনি আছাম পুলিচৰ হৈ কিমান বছৰ খেলিলে, আৰু লগতে আপুনি যিহেতু চিটি পুলিচৰ হৈও খেলিছিলে, আপুনি কেইবছৰ খেলিলে? মই আছাম পুলিচ 2001ৰ পৰা মই 7লৈকে খেলিছোঁ। 7ৰ পৰা মই 2004ৰ পৰা মই 7লৈকে কণ্টিনিউ খেলিছোঁ। 2 বছৰ মই খেলিব পৰা নাছিলোঁ। তাৰ মই 2004ৰ পৰা 2007লৈকে মই কণ্টিনিউ খেলিলোঁ। টিমত এদিনো মই গেপ নাছিলে। তাৰ উপৰি মই চিটি পুলিচত 7 বছৰ মই এদিনো নবহাকৈ খেলিছোঁ। 7 বছৰ মই টিমত একদিনো মই ছাবষ্টিটিউশ্যন হোৱা নাছিলোঁ। মই কমপ্লিট 7 বছৰ ধৰি মই চিটি পুলিচ টিমত মই কণ্টিনিউ খেলিছোঁ, এদিনো বহা নাই। না ইনজুৰি, না মই বেমাৰ, না মোৰ কিবা অজুহাত, কিবা ডিচিপ্লিনৰ ক্ষেত্ৰত, কোনো ক্ষেত্ৰতে মই একো হোৱা নাছিলোঁ। সম্পূৰ্ণ টিমৰ প্ৰতি আগ্ৰহ আছিলে, আৰু টিমত সম্পূৰ্ণ সময় দিছিলোঁ। আৰু যেনেকুৱাই নহওক টুৰ্ণামেণ্ট আমি চিটি পুলিচে খেলে। চিটি পুলিচ টিম এনেকুৱা টিম আছিলে, চিটি পুলিচ অসম পুলিচ টিমো আৰু চিটি পুলিচ টিম দুইটা টিমকে ৰাইজে বিচাৰে। সেই বিচাৰি পেলাই চিটি পুলিচ টিমক প্ৰত্যেক দিনাই খেল থাকে, কিন্তু খেলিব লগা হয়। আজি খেলি কাইলৈ খেলিব লগা হয়, এনেকুৱা কণ্ডিশ্যনো পাইছোঁ। কিন্তু তেনেকৈয়ে খেলি গৈছোঁ। কিন্তু ভগৱানৰ কৃপাত মই এদিনো ইনজুৰি হোৱা নাছিলোঁ, আৰু মই বহাও নাছিলোঁ। সেনেকৈয়ে খেলি গৈছোঁ। চিটি পুলিচ টিম এতিয়া বৰ্তমান নাই। চিটি পুলিচ টিমটো নাই বৰ্তমান। নাজানো চিটি পুলিচ টিমটো কিয় হেৰাই গ'ল। এটা সুনাম থকা টিম আছিলে, আজি ডেটত নাই। কিন্তু বৰ্তমান অসম পুলিচ টিমটো আছে, অসম পুলিচ টিমটো চলি আছে। সেয়াই আৰু। এগৰাকী প্লেয়াৰ হিচাপে আপুনি অসম পুলিচৰ হৈ চিটি পুলিচ বা আছাম পুলিচৰ টোটেল আপুনি 14 বছৰ খেলিলে প্লেয়াৰ্ছ হৈ পেলাই। মই অসম পুলিচ আৰু চিটি পুলিচৰ হৈ মই 14 বছৰ সময় দিলোঁ। মোৰ জীৱন পৰিক্ৰমাত ফুটবলৰ যিটো আৰম্ভ হৈছিলে, আৰু মই এটা প্লেটফৰ্ম পাইছিলোঁ। দুইটা প্লেটফৰ্মতে মই যিখিনি সময় দিলোঁ, সেই সময়খিনি বহুত ভাল সময় আছিলে, আৰু বহুত বিভিন্নজনক লগ পাইছিলোঁ। বিভিন্নজনে ভাল কৈছিলে, আৰু মোৰ খেল মই নিজে ক'ব নোৱাৰোঁ, কিন্তু খেল ৰাইজে ভাল পায়। ৰাইজে সকলোৱে ভাল দেখা পায়, ভাল কয়, বা খেলা ভাল হৈছে। আৰু আমি জিকো হাৰো সেইটো গেমত থাকে, কিন্তু খেলি ভাল লাগে। কম্পিটিশ্যনত ভাগ লৈ সেইটো ভাল পালোঁ। 14 বছৰ মোৰ ফুটবলৰ যিটো কেৰিয়াৰ আৰম্ভ হ'ল, সেই ফুটবলটো মই ভাবিব নোৱাৰাকৈ সময় দিছিলোঁ। সেই আৰু 14 বছৰ সময়। আৰু আপুনি খেলি থকাৰ মাজতে আপুনি কোচিঙতো সময় দিছিলে, কোচিঙতো আপুনি মন মেলিছিলে, যিহেতু আপুনি প্ৰায় 2008 চনৰ পৰা আপুনি কোচিং আৰম্ভ কৰিছিলে। হয়, 2008ত মই ইঞ্জিনিয়াৰিং কলেজ কেম্পাছত মই ভাড়া আছিলোঁ চিটি পুলিচ খেলি থকা সময়ত। তেতিয়া ইঞ্জিনিয়াৰিং কেম্পাছত গ্ৰাউণ্ডৰ অভাৱ নাছিলে, আৰু তাতে সৰু সৰু ল'ৰা ছোৱালীবিলাক এনেই খেলি থাকে। এনেই কোনোবাই হাফ পেণ্ট, কোনোবাই লং পেণ্ট পিন্ধি খেলে, কোনোবাই কিবা পিন্ধি খেলে, কোনোবাই জোতাই নাথাকে, কাৰোবাৰ খালী ভৰি আহে, কিবা আহে। তাৰপিছত মোৰ লগত প্ৰেক্টিছ কৰোঁ, যিহেতু মই দুইবেলা তেতিয়া প্ৰেক্টিছ কৰি থাকোঁ। গেম নাথাকিলে মই খুব প্ৰেক্টিছত ধ্যান দিওঁ। তাতে মই অকলে হ'লেও প্ৰেক্টিছ কৰোঁ। মই নিজে যিখিনি কাম লাগে সেইখিনি মই গৈ নিজৰ ফিটনেছৰ কাৰণে মই কৰোঁ। তেনেকৈ থাকোঁতেনে ঢেৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং কলেজত প্ৰেক্টিছ কৰি থাকে। ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰাবিলাকে খেলিয়ে থাকে। ইঞ্জিনিয়াৰিং কলেজ কেম্পাছত যিবিলাক ল'ৰা ছোৱালী থাকে, ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী, সিহঁতি এনেই আহি পেলাই বল ছুটিয়াই থাকে। তাৰপিছত মই কি কৰিলোঁ, ল'ৰাখিনিক মাতি পেলাই সিহঁতৰ লগতে এনেই ধেমালি কৰি প্ৰেক্টিছ কৰি তাতে কোচিং চেণ্টাৰ ক'লোঁ সিহঁতক যে তহঁতক মই প্ৰেক্টিছ কৰাম, তহঁতি কৰিবি নেকি?
অঁ ছাৰ কৰিম বোলে, আপুনি যদি কৰাই আপোনাক ভালে লাগে, আপুনি ইমান এজন ফিট ফ'ৰ মানুহ দেখা পাওঁ, সেইকাৰণে আপুনি কৰিলে ভাল লাগিব। তেতিয়া সিহঁতি এটা ডিচিপ্লিনত আহিলে। মই যদি প্ৰেক্টিছ কৰোঁ তহঁতি কমচে কম এটা হাফ পেণ্ট পিন্ধি আহিব লাগিব, যে হাফ পেণ্ট এটা পিন্ধি আহিবি, বাকী তহঁতি যি কৰ কৰিবি। তেনেকৈ কৰি কোনোবাই হাফ পেণ্ট পিন্ধি আহে, কেতিয়াবা বুট নাথাকে, কিবা নাথাকে, তেনেকৈ কৰি কাৰোবাক মই বুট দিলোঁ, কিবা দিলোঁ, জাৰ্চি দিওঁ, কিবা দিওঁ, সেনেকৈ কৰি কৰি ফুটবলৰ এটা কোচিং চেণ্টাৰ লেখীয়া হৈ গ'ল। তাতে কোনো কোচিং চেণ্টাৰ বুলি গঠন হোৱা নাছিলে, মানে 30টামান ল'ৰা এনেই য'ৰ ত'ৰ পৰা আহি পেলাই গোট খাই গ'ল মোৰ লগত। তেতিয়া মই দেখিলোঁ, মই দেখোন কোচিঙৰ এটা ভাবিলোঁ, মই যদি এইখিনি ল'ৰা ছোৱালীক যদি কিবাকৈ কোচিং চেণ্টাৰ এটা কৰি পেলাই মই ক'ৰবাত কৰিব পাৰোঁ। তেতিয়া মই এনেকৈ কৰি থাকোঁতে এদিন মোক হঠাতে এজনে APRৰ এজন এমপ্লয়ে মোক ক'লে যে তোমাক ছাৰে মাতিছে, মাতি পেলাই তোমাক এবাৰ লগ কৰিব দিছে। তাৰপিছত ছাৰে তেতিয়া 2014 ISLৰ খুব মানে প্ৰথম ছিজন, তেতিয়া এটা জোৰ জাৰ উঠিছিলে। তেতিয়া সেইটো সময়তে মোক ছাৰে মাতি পেলাই ক'লে যে তুমি ইয়াতে থাকা নেকি? মই বোলো ছাৰ মই ইয়াতে থাকোঁ, চিটি পুলিচত মই চাকৰি কৰোঁ, মই ইয়াতে বৰ্তমান মই এনেই আছোঁ। তাৰপিছত বোলে তুমি যদি কৰি আছা তাতে, আমাৰ ইয়াতে তুমি আহি পেলাই তোমাক মই ডেপুটেশ্যন কৰাই দিম, কৰাই পেলাই তুমি আমাৰ যিখিনি আমাৰ ট্ৰেইনি আছে, আমাৰ যিখিনি ট্ৰেইনিখিনি ফিজিকেল অলপ কৰাবা, ফিজিকেল কৰাই ফিজিকেল ফুটবলো আমাৰ APRৰ যদি খেলে অলপ চলপ খেলিব। তাৰপিছত তুমি আহি পেলাই তুমি আৰু তোমাৰ যিখিনি কোচিঙৰ ল'ৰা ছোৱালী আছে, তুমি যদি ইয়াতে আমি গ্ৰাছৰুট কোচিং চেণ্টাৰ এটা, মই তেতিয়া মোক চিন্তা কৰিব দিলে যে কি চেণ্টাৰ কৰিলে ভাল হয়। মই বোলো ছাৰ গ্ৰাছৰুট ডেভেলপমেণ্ট কৰিলে ভাল হয়। তাৰমানে আমি যিখিনি তৃণমূল পৰ্যায়ৰ যিখিনি ফুটবল প্লেয়াৰ, সেইখিনিৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে। সেইখিনি গুৰুত্ব দিলেহে আমাৰ ফাউণ্ডেশ্যনটো আহিব। সেইটো কাৰণে মই সেইটো ভাবি পেলাই ঠিক আছে তেতিয়াহ'লে তুমি কৰা। তাৰপিছত মোক এটা সুযোগ দিলে, মই সেইখিনি শিকাওঁ। ৰাতিপুৱা মই ট্ৰেইনিৰ লগত কিবাকিবি ফিজিকেল কৰোঁ, কিবা কৰোঁ। তাৰপিছত আবেলি সিহঁতৰ লগত ফিজিকেল কৰোঁ, ফুটবলৰ অলপ জড়িত। তাৰপিছত সৰু ল'ৰা ছোৱালীখিনিক লাহে লাহে কোচিং চেণ্টাৰ আৰম্ভ কৰিলোঁ 2014 ছেপ্টেম্বৰত। 10 ছেপ্টেম্বৰত আমাৰ এষ্টাব্লিছ কৰিছিলে। তেতিয়া আমাৰ প্ৰশান্ত শইকীয়া ছাৰে কৈছিলে যে এই চেণ্টাৰটো আজিৰ পৰা এটা নামাকৰণ কৰা হ'ল, আৰু এনেকেই আজিলৈকে চলি আছিলে কোচিং চেণ্টাৰটো। আপুনিও জড়িত হৈ আছে বৰ্তমান মই এতিয়া কোচিং চেণ্টাৰৰ লগত সময় দিব পৰা নাই। কোচিং চেণ্টাৰ বৰ্তমান মই এতিয়া APRত নাই, APRৰ ডেপুটেশ্যনত আছিলোঁ। যিহেতু মই চিটি পুলিচত জইন কৰিলোঁ এতিয়া, কাৰণ মোৰ চিটি পুলিচৰ পৰা আহিছিলোঁ আৰু আকৌ মই নিজৰ জেগাত গুচি গ'লোঁ। কিন্তু মই ইয়াতে আছোঁ বৰ্তমান, কিন্তু সময় পালে যাওঁ কেতিয়াবা। এজনে চলাই আছে, দুজন আছে, এজন আমাৰ কমল বুলি এজন আছে, আৰু এজন বেলেগ ল'ৰা এজন আহে, তেখেতে চলাই থাকে। ময়ো যাওঁ মাজে মাজে দেখাই দিওঁ। আছে এতিয়াও বৰ্তমান আমাৰ 30-40জন ল'ৰা আছে, সৰু সৰু ল'ৰা আণ্ডাৰ 15 আমাৰ এইটো গ্ৰাছৰুট চেণ্টাৰ আমাৰ আণ্ডাৰ 15লৈকে আছে। আণ্ডাৰ 15লৈকে আমি ডেভেলপ কৰোঁ, বাকী ডেভেলপ কৰি ক'ৰবাত যদি পাই গুচি যায়, তাৰপিছত তেনেকৈ ওলাই গুচি যায়। গৈ পেলাই এতিয়া নৰ্থ ইষ্ট একাডেমীত আছে বিকি বড়ো, যিটো আমাৰ আণ্ডাৰ 16 ফাইনেল স্কোৱাড আছিলে, যিটো যোৰহাটত হৈছিলে। তাত আমাৰ দুজন প্লেয়াৰ আছিলে, এজন অমৰজ্যোতি কলিতা বুলি এজন আছে, তেওঁ এতিয়া বৰ্তমান NRL একাডেমীত আছে। সেইজন গ'লকিপাৰ, খুব ভাল গ'লকিপাৰ, আৰু ভৱিষ্যতৰ মানে এজন গ'লকিপাৰ হোৱাৰ এজন আশা আছে। আৰু বিকি বড়ো ফাইনেল স্কোৱাডত আছিলে, লক্ষ্মণ বড়ো আছিলে ফাইনেল স্কোৱাডত, সেইটো আণ্ডাৰ 16, তেখেত এতিয়া নৰ্থ ইষ্ট একাডেমীত কৰি আছে। তাৰ বাকী এই একাডেমীৰ পৰা বহুত ল'ৰা ওলালে। কেইজনমান এতিয়া এজনে খেলি আছে লাংচিঙত খেলি আছে, শ্বিলং লাংচিঙত, ধনজিত ৰাজবংশী, খুব ভাল ষ্টপাৰ। মানে ACBত খেলিছিলে এবছৰ খেলি পেলাই তাৰপিছত লাংচিঙত গুচি গ'ল। লাংচিঙত গৈ পেলাই তাৰ যেতিয়া লাংচিঙত ভাল পাৰফৰ্মেঞ্চ কৰিছে বুলি কোৱা শুনিছোঁ। কোচে কৈছে যে ভাল প্লেয়াৰ, ষ্টপাৰ খেলে, হাইট আছে ধুনীয়া, আৰু তাৰ যিটো খেলাৰ যিটো খুব ভাল। তেনেকৈ দুজন আছে গ্ৰীণ ভেলীত খেলি আছে, অমৰজ্যোতি নাথ, লোকেশ কুলি, খুব মিডফিল্ডাৰ এজন ভাল। অমৰজ্যোতি নাথো মিডফিল্ড ভাল প্লেয়াৰ। তেনেকৈ এই চেণ্টাৰৰ পৰা ওলাই যোৱা ল'ৰা আকৌ 6জন আমাৰ অসম পুলিচ টীমতো পালে। অসম পুলিচ টীমত পোৱা নাই, অসম পুলিচ এমপ্লয় হিচাপত তেওঁলোকে ফিজিকেল দি পাছ কৰি পেলাই চাকৰিও পালে। 6জনে এতিয়া নিজৰ নিজৰ চাকৰিৰ জেগাত আছে। বৰ্তমান এজন আছে নেকি অসম পুলিচ টীমত বৰ্তমান, বিতুপন ডেকা বুলি, মোৰ ষ্টুডেণ্ট। যিহেতু আপুনি D লাইচেঞ্চ, C লাইচেঞ্চ আৰু B লাইচেঞ্চ আপুনি সম্পূৰ্ণ কৰিছে, গতিকে ক'ত কেনেকৈ সম্পূৰ্ণ কৰিছিলে, কোন চনত আপুনি কৰিছে সেয়া? মই প্ৰথম কৰিছিলোঁ 2014ত। প্ৰথম কৰিছিলোঁ মই 2012 নে 11ত।
তেতিয়া অঞ্জু তুৰাম্বেকাৰ আহিছিলে। তেতিয়া আমাৰ ইণ্ডিয়াত গ্ৰাছৰুট ডেভেলপমেণ্ট বুলি পেলাই 12 চনৰ পৰা আৰম্ভ হৈছে, যিটো মানে ফিফাৰ প্ৰজেক্ট আছিলে সেইটো 12 চনৰ পৰা আৰম্ভ হৈছিলে। তাৰপিছত তেনেকৈ মানে সেই অঞ্জু তুৰাম্বেকাৰ আহিছিলে। তুৰাম্বেকাৰ আহি পেলাই তেতিয়া আমাক এটা গ্ৰাছৰুট মানে এটা লিডাৰ কোৰ্চ কৰাইছিলে 5 দিনীয়া। সেই লিডাৰ কোৰ্চটো কৰিলোঁ। লিডাৰ কোৰ্চ কৰি পেলাই আমাক সেইটো এটা গ্ৰাছৰুট ডেভেলপমেণ্টৰ কাৰণে আমাক চান্স দিলে, আমি সেইটো কৰিলোঁ। তাৰপিছত মই লাহে লাহে দেখিলোঁ কোচিঙৰ মানে আৰু আপগ্ৰেড কৰিবৰ কাৰণে, তেতিয়া মই ডি লাইচেন্সৰ কাৰণে আগ্ৰহী হ'লোঁ। তেতিয়া ডি লাইচেন্স তেতিয়া আমাৰ নগাঁও ষ্টেডিয়ামত ডি লাইচেন্স অৰ্গেনাইজ কৰিলে। ডি লাইচেন্সত ভাগ ল'লোঁ। ডি লাইচেন্স ভাগ লৈ পেলাই তাত মই পাছ কৰিলোঁ। ডি লাইচেন্স পাছ কৰি পেলাই মই 2 বছৰ ট্ৰেইনিং কৰিলোঁ এইটো চেণ্টাৰতে। এইটো চেণ্টাৰত কৰি পেলাই আকৌ মই LNIPত তেতিয়া অসম ফুটবলে অৰ্গেনাইজ কৰিছিলে চি লাইচেন্স, তাত মই চি লাইচেন্সত মই তেতিয়া চি লাইচেন্স কৰিলোঁ। তাৰ তেনেকৈ আগবাঢ়ি গৈ বি লাইচেন্স কৰিলোঁ মই 2023ত। চি লাইচেন্স পাছ কৰাৰ পিছত বি লাইচেন্স 23ত কৰিলোঁ। তো মিনাৰভা একাডেমি পাঞ্জাৱত, মিনাৰভা একাডেমিৰ পৰা পাছ কৰিলোঁ। পাছ কৰি পেলাই তাৰপিছত মই বি লাইচেন্স কৰাৰ পিছত মই চিন্তা কৰিলোঁ মই বি লাইচেন্সটোৰ লগত মই গলকিপিংটোও লৈ যাব লাগিব। তেতিয়া মই গলকিপিঙৰ কাৰণে লেভেল 1ৰ কাৰণে মই এপ্লাই কৰিলোঁ। তেতিয়া বি লাইচেন্স মানে চি লাইচেন্স হ'লে গলকিপিং কৰিব পাৰে, ইলিজিবল হয়। তাৰপিছত মই ভাবিলোঁ মই বি লাইচেন্সটো কমপ্লিট হ'লে মই গলকিপিংটো মই কৰি থৈ দিওঁ, তেতিয়াও মই কাৰোবাক কেতিয়াবা শিকাব পাৰিম। তেতিয়া মই লেভেল 1 কৰিলোঁ বেংগলোৰত। বেংগলোৰ মানে মাংগালোৰকে গ'লোঁ। গৈ পেলাই তাত গলকিপিং কমপ্লিট কৰিলোঁ। তাৰপিছত কৰি পেলাই আৰু এতিয়া বৰ্তমান বি লাইচেন্স মই এই লাইচেন্সৰ কাৰণে মোৰ এটা মানে সুযোগ আছিলে, আৰু 6 মাহৰ পিছত মোৰ ইলিজিবল হ'লে হয়। মোৰ 2 বছৰীয়া এটা হেৰি থাকে, পৰিক্ৰমা থাকে। সেই পৰিক্ৰমাটোৰ ভিতৰত যদি মই মানে আৰু 2 বছৰ 6 মাহ বাকী আছে, জুনত মোৰ কমপ্লিট হ'ব। 6 মাহ নাই আৰু 3 মাহ আছে, জুনত মোৰ কমপ্লিট হ'ব। তাৰপিছত মই ইলিজিবল হ'ম। তাতে মই এই লাইচেন্সৰ কাৰণে বহুতবাৰ ট্ৰাই কৰিলোঁ, কিন্তু মোক ইলিজিবল নহয় কাৰণে মোক পৰ্টেলে নিদিয়ে। পৰ্টেলত মোক মানে এলাউ নকৰে, সেইটো মানে ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে বা ৰুলৰ ভিতৰত নপৰে। সেইটো গতিকে মোক এই লাইচেন্স মোক দিয়া নাই, 6 মাহৰ ৰখিব দিছে। সেই 6 মাহ কমপ্লিট হ'লে মই যাব পাৰিম বুলি মই আশা আছে। আৰু মই এই লাইচেন্স কৰিবৰ কাৰণে মোৰ খুব এইম আছিলে। মই যিহেতু কোচিং কৰিছোঁ, কৰি পেলাই মই এই লাইচেন্সটো লাষ্ট হয়। বি লাইচেন্সৰ পিছত এই লাইচেন্সটোৱে আৰু গোটেইখিনি কমপ্লিট ফুটবলৰ গোটেইখিনি বস্তু শিকিব পৰা যায়। ভাবিছোঁ কৰিম বুলি, সুযোগ পালে কৰিম, যদি কোনো সহায় কৰে কোনোবাই তেনেকৈ কৰিম। আৰু যিখিনি কৰিলোঁ আজিলৈকে লাইচেন্সৰ যিখিনি কমপ্লিট কৰিলোঁ, সেইখিনি খুব মোৰ নিজৰ খৰচত কৰিছোঁ, নিজেই কৰিছোঁ গোটেইখিনি, নিজৰ পৰা বহন কৰি পেলাই নিজৰ অৰ্থ ব্যয় কৰি মই কৰিছোঁ। মই এটা ফুটবলৰ কাৰণে মানে এটা অসমত ফুটবলটো যদি পাৰোঁ আগুৱাই লৈ যাওঁ, শিকিছোঁ। নতুন নতুন বহুত কোচ পাইছোঁ, ভাল ভাল কোচৰ লগত মই টাচ কৰিছোঁ। মোৰ লগত বহুকেইজন কোচে টাচ কৰি থাকে, ভাল লাগে। আৰু সুধিছে এইবাৰ যিহেতু আমাৰ অসম টীমত এজন আহিছিলে ভূটানৰ পৰা, টেকনিকেল ডাইৰেক্টৰ বুলি তেখেতে আছিলে, মই হেড কোচ আছিলোঁ। তাৰপিছত তেখেতেও বহুতখিনি উৎসাহ দি থৈ গৈছে। সেইটোৱে, চাওঁ কি হয়। সকলোৰে সপোন থাকে, বিশেষকৈ প্ৰশিক্ষকসকলৰ, যে এই লাইচেন্স মানে সম্পন্ন কৰা। যিহেতু অসমত দুগৰাকীয়ে বোধহয় এতিয়া বৰ্তমানলৈকে আছে এই লাইচেন্স সম্পন্ন কৰা। গতিকে আপুনি কেতিয়া মানে কৰিম বুলি ভাবিছে? মই যদি সুযোগ পাওঁ, মই জুনত মোৰ কমপ্লিট হ'ব। মোৰ যিটো মানে ৰুলছ আছে, ক্ৰাইটেৰিয়া আছে, সেইটোৰ পিছত মই ইলিজিবল হ'ম। মই ট্ৰাই কৰিম। তাৰ ভিতৰত মোৰ ভেনু ঠিক হ'লে মই যদি পৰ্টেলত মোৰ আহে AIFFৰ পৰা, তেতিয়া মই যাম। যোনটো ভেনুত পাওঁ মই যাম। মানে অসমতো হোৱা কথা আছে বা বাহিৰত। এতিয়া মই এপ্লাই কৰিছিলোঁ, মিনাৰভাত নাপালোঁ। গোৱাত এপ্লাই কৰিছিলোঁ, নেপালোঁ। তাৰপিছত বেংগলোৰত এপ্লাই কৰিছিলোঁ, নেপালোঁ। কাৰণ মই তেতিয়া ইলিজিবল হোৱা নাছিলোঁ, সেইটো কাৰণে মই পোৱা নাই বৰ্তমান। এই লাইচেন্সৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন লাগে, যিখিনি আপোনাৰ ধৰি লওক অনুশীলন লাগে, সেই অনুশীলনখিনি আপুনি কৰি থকা হৈছে বৰ্তমান সময়ত? নাই, এতিয়াতো বৰ্তমান মই 2 মাহ ধৰি ফুটবলৰ লগত জড়িত নহয়। মই যিহেতু সন্তোষ ট্ৰফী টীমত গৈছিলোঁ, সন্তোষ ট্ৰফী টীমত গৈ পেলাই মই সন্তোষ ট্ৰফী টীমৰ পৰা মোক আহি পেলাই মই অসম পুলিচ টীমত জইন নকৰিলোঁ। অসম পুলিচ টীমৰ পৰা মোক ৰিলিজ দিলে, যিহেতু মইতো যাব লাগিব। তাৰপিছত মই নিজৰ GDত গ'লোঁ। মই জেনেৰেল ডিউটি, মোৰ নিজৰ যিটো ডিউটি থাকে, সেইটো ডিউটিত বৰ্তমান কৰি আছোঁ। এতিয়াতো আজি 2 মাহ, মই 5 তাৰিখে আহিছিলোঁ, ফেব্ৰুৱাৰী 5 তাৰিখৰ পৰা আজি ডেটলৈকে মোৰ ডিউটি চলি আছে। ডিউটি কৰিয়ে আছোঁ। মানে
সেয়ে আৰু এতিয়া ডিউটি মাৰি থাকিব লাগিব। ডিউটি মাৰি থকাৰ অৱস্থাততো মই ফুটবলটো চৰ্চা কৰিব নোৱাৰোঁ, কাৰণ ফুটবল চৰ্চা কৰিবলৈ এটা সময় লাগে। আৰু মই যিহেতু মোৰ যিখিনি আছে মই সেইখিনি সকলোকে মই ভাবোঁ মই কাৰোবাক যদি দিব পাৰোঁ মানে বিলাব পাৰোঁ ভাল লাগে। আৰু যিখিনি মোৰ আয়ত্ব কৰিলোঁ সেই আয়ত্বখিনি মই আৰু চৰ্চা কৰি থাকিলে মোৰ এই লাইচেঞ্চৰ কাৰণে সুবিধা হয়। এই লাইচেঞ্চটো মই যিহেতু এই লাইচেঞ্চটো টাফ হয়, আৰু বি লাইচেঞ্চটো টাফেই হয় সকলোৱে জানে, কিন্তু এই লাইচেঞ্চটো বহুত টাফ হয়। এটা 6 মহীয়া এটা টাৰ্মছ থাকে, 2 মাহ 10 দিনকৈ মানে 2 মাহৰ মূৰে মূৰে মাতে। সেই 2 মাহ 10 দিন সময় দিব লাগিব, আকৌ 2 মাহৰ পিছত 10 দিন মাতিব, আকৌ 2 মাহৰ পিছত 10 দিন, 3টা টাৰ্মত খতম কৰিব লাগে, প্ৰায় 6 মাহ লাগে। সেই 6 মাহৰ কাৰণে বহুতখিনি প্ৰেক্টিকেল কৰিব লাগে। আৰু থিয়ৰিটো থাকেই, তাৰপিছত থিয়ৰি থাকে, তাৰপিছত প্ৰেজেণ্টেশ্যন থাকে, তাৰপিছত আপোনাৰ বহুতখিনি বনাবলগীয়া থাকে তাত। সেইখিনি মানে আৰু গ্ৰাউণ্ডত বিশেষকৈ ফুটবলত প্ৰেক্টিকেলটো বেছি দৰকাৰ হয়। থিয়ৰিটো ইমান দৰকাৰ নাই, থিয়ৰি হয় দৰকাৰ, কিন্তু থিয়ৰিত নিজৰ যিখিনি আছে সেইখিনি বনাব লাগে। আৰু কিন্তু বিশেষকৈ প্ৰেক্টিকেলৰ ওপৰত বেছি ধ্যান দিব লাগে। মই প্ৰেক্টিকেলখিনি যদি নকৰোঁ, মই এই লাইচেঞ্চৰ কাৰণে প্ৰিপেয়াৰ নকৰোঁ, তেতিয়াহ'লে মোৰ প্ৰেক্টিকেল ৰখি যাব। কাৰণ এক্সাম থাকে তাত, 3টা এক্সাম দিব লাগে, 3টা এক্সামত পাছ কৰিবই লাগিব এই লাইচেঞ্চত। সেইটোৱে আৰু। যিহেতু আপুনি 2001 চনত আপুনি অসম পুলিচত যোগদান কৰিছিলে, তাৰ পাছৰ পৰ্যায়ত 25টাকৈ বসন্ত গঢ়িলে। গতিকে আমি তেতিয়াৰ পৰা আপুনি ফুল ডিউটি কৰি পেলাই আপুনি এই ফুটবলৰ যিটো মানে আপোনাৰ অভ্যাস আছে গোটেইখিনি চলাই গৈছিলে, নে আপুনি বেলেগ ধৰণে আছিলে গোটেই প্ৰক্ৰিয়াটো? নহয়, তেতিয়া অসম পুলিচ টীমত থাকোঁতে ফুল ডিউটিত নাছিলোঁ। তেতিয়া অসম পুলিচ ফুটবল টীমতে আছিলোঁ 7 বছৰ। তেতিয়া মাজে মাজে যাওঁ, ইলেকশ্যন ডিউটি আহে, কিবা আহে, তাৰপিছত ইমাৰ্জেঞ্চি ডিউটি কেতিয়াবা লাগিলে ফুল টীমক দিয়ে, অকল মোক বুলি নহয় আৰু। এতিয়া গোটেই টীম যায়। চিটি পুলিচ টীমত থাকোঁতেনো টীমৰ লগত থাকোঁ, টীমৰ লগত থাকিও কেতিয়াবা ইমাৰ্জেঞ্চি ডিউটি, ইলেকশ্যন ডিউটি এইবিলাকতহে মাৰিছোঁ। বাকী এনেকুৱা ফুল ডিউটি আমি কৰা নাই। বৰ্তমান মই টীমত থাকোঁতে ফুল ডিউটি নাই তেনেকুৱা, খালি মাজে মাজে কেতিয়াবা দৰকাৰ হ'লে সেই আৰু ইলেকশ্যন, বাকী তেনেকুৱা হেৰি থাকিলে VIP ডিউটি থাকিলে তেনেকুৱা হয়, সেই আৰু। যিহেতু আপুনি এই লাইচেঞ্চৰ কথা কৈছে, এই লাইচেঞ্চ প্ৰাপ্ত প্ৰশিক্ষক বৰ্তমান সময়ত অসমত 2গৰাকীয়ে আছে। হয়তো যদি আপুনি সম্পূৰ্ণ কৰিলে হয় 3 নম্বৰগৰাকী হ'ল হয়। গতিকে সেয়াও হয়তো অলপ কিছু দূৰত গৈ আছে, যিহেতু আপোনাৰ সপোনখিনি দূৰত গৈ থকা যেন আমাৰ অনুভৱ হৈছে। লগতে আপুনি ফুল ডিউটিও কৰি থাকিব লগা হৈছে। গতিকে কিবা আহ্বান জনাব বিচাৰিব নেকি? বিভাগৰ যিখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, কিবা আহ্বান জনাব বিচাৰিব নেকি অসম ফুটবলৰ স্বাৰ্থত? যিহেতু আপুনি বহুখিনি প্ৰশিক্ষণ প্ৰদান কৰি আপোনাৰ তত্ত্বাৱধানত থাকি বহুকেইগৰাকী খেলুৱৈ জন্ম হৈছে, বৰ্তমান সময়ত বিভিন্ন বিভাগত কৰ্মৰত হৈ আছে, বিভিন্ন খেলুৱৈ হিচাপে বিভিন্ন ক্লাবতো আছে বৰ্তমান সময়ত, কি ক'ব? সেইটোৱে মোৰ এটা আশা আছিলে আৰু সপোন আছিলে। মই যিহেতু এজন ফুটবল প্ৰশিক্ষক হিচাপে মই বহুতখিনি সময় পাৰ কৰিলোঁ, আৰু সেইখিনি সুযোগ পালোঁ। সেইখিনি সুযোগ মই যিহেতু APR-ত থকা অৱস্থাৰ পৰাই পাইছিলোঁ। আৰু মোৰ এটা সপোন আছে, মই এই লাইচেঞ্চ কৰিম বুলি বহুত দিনৰ পৰাই মোৰ এটা সপোন আছিলে। সেই সপোনটো যদি মোক মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি মোক সহযোগ দিয়ে, যেতিয়া মোৰ সময়টো আহিব, তেতিয়া মই সেই সময়ত যদি মোক সুযোগ দিয়ে আৰু মোক চৰ্চা কৰিবৰ কাৰণে যদি ক'ৰবাত অকণমান সুযোগ দিয়ে, তেতিয়াহ'লে মই এই লাইচেঞ্চৰ কাৰণে মই এটা আশা আছে, পাছ কৰিম। আৰু অসমৰ স্বাৰ্থতে কাম কৰিছোঁ, অসমৰ কাৰণে কৰিছোঁ। অসমৰ কাৰণে যিখিনি কাম কৰিছোঁ, আজি এই লাইচেঞ্চ যদি হয়, এজন এই লাইচেঞ্চ প্ৰশিক্ষণক আমি যদি অসম টীমত লাগে, বৰ্তমান অসম সন্তোষ ট্ৰফি টীমত আমাক লাগে। শুভম ৰাভাই 1 বছৰ কৰিলে, 2 বছৰ কৰিলে সন্তোষ ট্ৰফি টীমত। বাকী মই এইবছৰ বি লাইচেঞ্চ হিচাপত মই কৰিলোঁ। বি লাইচেঞ্চ হিচাপত মই কৰি এতিয়া মই ভাবিছোঁ মোৰ যিখিনি অভিজ্ঞতা পালোঁ, সেই অভিজ্ঞতাখিনি মই ক'ৰবাত যদি মই শ্বেয়াৰ কৰিব পাৰোঁ, সেইখিনি মোৰ কাৰণে সুবিধা হ'ব আৰু অসমৰ কাৰণে সুবিধা হ'ব। আমাৰ যিহেতু বহুকেইজন খেলুৱৈ এতিয়া বাহিৰত খেলি আছে, আৰু ওলক যেনেকৈ মণিপুৰে 45জন প্লেয়াৰে যদি ISL-ত খেলিব পাৰে, আমাৰ অসমৰো 10জন, বৰ্তমানলৈকে 10জন ক'ৰবাত পাওঁ, 50জন হওক, 30জন হওক, ISL-ত খেলক। আমাৰ ISL-ৰ পৰা আমাৰ প্লেয়াৰে যিটো মানে সিহঁতৰ যিটো ফুটবলৰ যিটো পায়, মানে ক'বলৈ গ'লে যিখিনি প্ৰফেচনেলত যিখিনি মানি বা যিখিনি সিহঁতি অৰ্থ পায়, সেই অৰ্থখিনি আমাৰ অসমৰ কাৰণে লাভৱান হ'ব।
অসমত এতিয়া আহি পেলাই সেই আমাৰ ISL প্লেয়াৰ যিখন খেলি আহিব বা ইণ্ডিয়া টীমত খেলি আহিব, তেওঁলোকে নিশ্চয় আমাৰ কোচিং চেণ্টাৰৰ কাৰণে বা আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁলোকে অকণমান হ'লেও অৰিহণা থাকিব তাত। সেইটোৱে আমাৰ অসমৰ কাৰণে বেনিফিট হ'ব। অসমৰ ল'ৰা খেলক, 30জন খেলক, 40জন খেলক, তেতিয়া আমাৰ অসমৰ এটা উৎসাহ পাব, দেখা পাব ল'ৰা ছোৱালীয়ে, সৰু সৰু ল'ৰা ছোৱালীয়ে যে অসমৰ ল'ৰা খেলি আছে। মিজোৰামে আজি 29টা ল'ৰাই খেলিব পাৰে, মণিপুৰে 45টা ল'ৰাই ISLত খেলিব পাৰে, আমাৰ অসমে কিয় নোৱাৰে? অসমৰ ল'ৰাইও পাৰিব। অসমৰ ল'ৰা আমি তেনেকুৱা প্লেটফৰ্ম দিব লাগিব। অসমৰ ল'ৰাক আমি তেনেকুৱা প্লেটফৰ্ম দেখুৱাব লাগিব। ইয়াৰ পৰা আমি লৈ যাব লাগিব, দেখুৱাই তেওঁলোকক আগবঢ়াই লৈ যাব লাগিব। আৰু সেই আগবঢ়াই লৈ যোৱাৰ কামখিনি হ'ল প্ৰশিক্ষকে ভাল এটা পৰ্যায়লৈকে লৈ যাব লাগিব। সেয়ে আৰু অসম ফুটবলত আপুনি বহুখিনি দিছে। আপুনি অসম ফুটবলৰ লগত আগতে কিদৰে জড়িত হৈ আছিলে বা বৰ্তমান সময়ত কিদৰে আপুনি জড়িত হ'ব পাৰিছে বৰ্তমান পৰিস্থিতিত? অসম ফুটবলে মাতে। অসম ফুটবলত বহুতখিনি সময় দিলোঁ। অসম ফুটবলে মাতে মোক, অসম ফুটবলে যিকোনো কোচিং হওক, টিম নিয়াৰ ক্ষেত্ৰত, এতিয়া মোক under-17 টিম মই গাৰ্লছ টিম লৈ গ'লোঁ, ছিনিয়ৰ টিম লৈ গ'লোঁ, ছিনিয়ৰ টিম হেড কোচ কৰিলোঁ বেংগলোৰত, গাৰ্লছ under-17 ৰাজস্থানত লৈ গ'লোঁ। তাৰ পৰা দুজনী ছোৱালী ইণ্ডিয়া ট্ৰায়েলতো পাইছিলে, দশমী, তাৰপিছত আৰু এজনী সূত্ৰধৰ বুলি আছিলে। ইণ্ডিয়া টীমত চিলেকশ্যন কল পাইছে। তেনেকৈ এইবাৰো পাইছিলে, আৰু এজনী ছোৱালী আছিলে নেকি, কি নাম আছিলে, তেনেকুৱা পাইছে। আৰু under-14 টীমত মই পাঞ্জাৱত লৈ গৈছিলোঁ, ছোৱালী টীম যিহেতু। ছোৱালী টীমক কিয় দায়িত্বটো বহুত এটা মেজৰ দায়িত্ব থাকে। এটা ছোৱালী টীম লৈ যোৱাৰ ক্ষেত্ৰত বহুতখিনি তাতে থাকে। কিন্তু তেনেকুৱা under-14ৰ ছোৱালী, সিহঁতৰ কোনো মেচিউৰিটি নাথাকে। এক নম্বৰ কথা, সিহঁতৰ লগত মোক পল্লৱিতাক দিছিলে, মোৰ লগত কোচ, তাহাঁতৰ লগত মোক লগত লৈছিলে। অসম ফুটবলে দায়িত্ব দিছে, অসম ফুটবলে ভাল পাইছে। অসম ফুটবলৰ যি দায়িত্ব পালন কৰিছোঁ, অসম ফুটবলে তেনেকৈ under-17 গাৰ্লছ টীমক লৈ গৈছোঁ। তাৰপিছত ছিনিয়ৰ টীম লৈ গৈছোঁ বেংগলোৰলৈকে। তাৰপিছত সন্তোষ ট্ৰফি টীমত 3বাৰ, এবাৰৰ সৈতে 4বাৰ হ'ল। এছিষ্টেণ্টৰ পৰা আদি কৰি মই সন্তোষ ট্ৰফি হেড কোচলৈকে সময় দিলোঁ। সেইখিনি চাওঁ আৰু আগলৈ কি হয়। আৰু অসম ফুটবলে বিচাৰে, কিহৰ কাৰণে বিচাৰে এতিয়াতো আমি ক'ব নোৱাৰোঁ, বা ভাল পায়। নিজৰ যিখিনি আমি কৰ্তব্য পালন কৰোঁ, সেই কৰ্তব্যখিনি নিস্বাৰ্থভাৱে পালন কৰোঁ। অসম ফুটবলে যিটো আমাক আদেশ দিয়ে বা যিটো কৰিব দিয়ে, আমি তেনেকৈয়ে কাম কৰোঁ। কৰাৰ কাৰণে ভাল পায়, ভাল পোৱাৰ কাৰণে আমাক মাতে। আৰু সেই অনুযায়ী অসম ফুটবলে লেটাৰৰ ভিত্তিত আমাক অসম পুলিচৰ পৰা বিচাৰে, অসম পুলিচে এৰি দিয়ে। অসম পুলিচে প্ৰত্যেকটো ক্ষেত্ৰতে যাব দিছে, নিদিয়াকৈ থকা নাই। কিন্তু লেটাৰৰ ভিত্তিত যাওঁ, লেটাৰৰ ভিত্তিত গৈ অসম ফুটবলৰ লেটাৰৰ ভিত্তিত গৈ পেলাই মই নিজৰ অসম ফুটবলত টাইম দিছোঁ। সেইখিনি আৰু ফুটবলত যিহেতু লাগি আছোঁ, ফুটবলত লাগি থাকিলেতো বিচাৰিবই। কাৰণ ফুটবলটো আগুৱাই নিয়াৰ কাৰণে আমাৰো এটা আছে, সেইখিনি আমি দিছোঁ কাৰণে এতিয়ালৈকে লাগি আছোঁ অসম ফুটবলত। যিহেতু এইবাৰ সন্তোষ ট্ৰফিত আপুনি হেড কোচ হিচাপে আছিলে আৰু কোৱাৰ্টাৰ ফাইনেললৈকে অসমৰ দলটোৱে পাইছিলেগৈ, গতিকে তাৰ কেনেকুৱা অভিজ্ঞতা হ'ল? সন্তোষ ট্ৰফি অভিজ্ঞতা বহুতখিনি পালোঁ, ভাল লাগিলে। অসম ফুটবলে মোক বিচাৰিছিলে ডিচেম্বৰৰ 12 তাৰিখৰ পৰা মোক বিচাৰিছিলে। মই তেতিয়া 9টা জোনত মই চিলেকশ্যনত গৈছিলোঁ। 9টা জোন অসম ফুটবলে এটা চিলেকশ্যনৰ এটা প্ৰচেছ ৰাখিছিলে, যে আমি প্ৰত্যেকটো ভেন্যুৰ পৰা 9টা ভেন্যুৰ পৰা আমি যিমান পাৰোঁ আমি চিলেকশ্যন কৰি পেলাই আমি ভাল ল'ৰা পালে আমি অসম টীমত আমি ছিট দিবৰ কাৰণে মূল পৰ্বলৈ আমি আনিম। তেনেকৈ কৰি পেলাই চৰাইদেউ মই নগ'লোঁ, মই যোৰহাটত গৈছিলোঁ। যোৰহাটৰ পৰা তাৰপিছত গ'লোঁ শিলচৰত কৰিলোঁ, তাৰপিছত বঙাইগাঁও গ'লোঁ, তাৰপিছত ছয়গাঁও গ'লোঁ, তাৰপিছত তেনেকৈ গুৱাহাটীত কৰিলোঁ। তেনেকৈ কৰি ফাইনেল ৰাউণ্ডলৈ আমি তেনেকৈ চিলেকশ্যন কৰি, আৰু সেই চিলেকশ্যনৰ পৰাই 9টা জোনৰ পৰা চিলেকশ্যন কৰি আমি পাইছিলোঁ, বহুতকেইজন ল'ৰা পাইছিলোঁ। কিন্তু তাৰ পৰা আমি 4জন ল'ৰাহে আমি মূল টিমত পালে। ময়ূখ গগৈ জনৰ পৰা অহা,
দীপু গোহাঁই জনৰ পৰা অহা সেনেকৈ কৰি 4জনে টীমত পালে তেনেকৈ কৰি টীমত পোৱাৰ মানে সেইটো এটা ভাল ইনিচিয়েটিভ লৈছিলে অসম ফুটবলে ISL প্লেয়াৰো আছিলে কিবা গৰাকী ISL প্লেয়াৰ আছিলে প্ৰজ্ঞান গগৈ আছিলে প্ৰাঞ্জল ভূমিছ আছিলে দীপু মিদ্ৰা আছিলে তেনেকৈ কৰি গৌৰৱকো মাতিছিলে গৌৰৱে আহিব নোৱাৰে কাৰণ হলেশ্বৰ নাৰ্জাৰীকো বিচাৰিছিলে হলেশ্বৰনো আহিব নোৱাৰে যিহেতু তেওঁলোকে ক্লাবত খেলি আছে সেই গতিকে তেওঁলোক আহিব নোৱাৰিলে তাৰপিছত এইফালে সত্যজিৎ বৰদলৈ আহিছিলে সত্যজিৎ এজন ভাল গলকিপাৰ আছিলে মানে চেম্পিয়ন আছিলে সন্তোষ ট্ৰফি কৰ্ণাটকৰ হৈ তেওঁ খেলিছিলে তেওঁ আহিছিলে সত্যজিৎ বৰদলৈ আহি পেলাই কিছু অভিজ্ঞতা পালোঁ অভিজ্ঞতা মই বহুতখিনি অভিজ্ঞতা পালোঁ সন্তোষ ট্ৰফি লেখীয়া প্লেটফৰ্মত অভিজ্ঞতা বহুখিনিয়ে হ'ল আমি টীমৰ কাৰণে আমি যিহেতু 4জন আমি অফিচিয়েল আছিলোঁ 4জনে খুব ধুনীয়াকৈ ডিছকাশ্যন কৰিছিলোঁ ভাল এটা ডিছকাশ্যন মনেশ্বৰ মুছাহাৰী আছিলে মোৰ লগত তাৰপিছত আছিলে এজন ভূটানৰ পৰা এজন টেকনিকেল ডাইৰেক্টৰ বুলি পেলাই এজনক আনিছিলে লাষ্টত আহিছে তেখেতে মানে প্ৰেক্টিছত নাছিলে তেখেত জাষ্ট এনেই আমাৰ টীমৰ লগত আছিলে এটা মটিভেশ্যনৰ কাৰণে তেখেতক দিছিলে তাৰপিছত তেনেকৈ কৰি পেলাই আমাৰ বহুতখিনি অভিজ্ঞতা পালোঁ আৰু ভাল ভাল খেলুৱৈ আমাৰ আমি যিহেতু 5খন মেচ খেলিলোঁ 5খন মেচত আমি 5 পইণ্ট আমি লৈ পেলাই আমি লিগৰ পৰা আমি ওলাই আমি কোৱাৰ্টাৰ ফাইনেল সোমালোঁ কোৱাৰ্টাৰ ফাইনেল বহু বছৰৰ পিছত খেলিলে অসমে ভাল এটা টীম হৈছিলে তাতে কোৱাৰ্টাৰ ফাইনেলত আমাৰ কেৰেলাৰ লগত আছিলে কেৰেলা টীমটো যথেষ্ট ভাল টীম কেৰেলা যোৱাবাৰ ৰানাৰ্ছ আপ টীম আছিলে বেংগল আছিলে চেম্পিয়ন টীম আমি লাষ্ট মেচ খেলিছোঁ বেংগলৰ লগত বেংগল চেম্পিয়ন টীমৰ লগত আমি যিটো লাষ্ট ডিফেণ্ডিং চেম্পিয়ন সিহঁতৰ লগত আমি 1-1 ড্ৰ কৰিছোঁ আমি সিহঁতৰ লগত ড্ৰ নকৰিলে আমি কোৱালিফাই নকৰিলোঁ হয় কিন্তু আমি ড্ৰ কৰি পেলাই আমি কোৱালিফাই কৰিছোঁ তাৰপিছত আমি কেৰেলাৰ লগত খেলিলোঁ প্ৰজ্ঞান গগৈ একচুৱেলি আমাৰ টীমৰ আমাৰ এজন খুব যোদ্ধা তেখেত এজন যোদ্ধা আছিলে আমাৰ প্ৰজ্ঞান গগৈ আৰু প্ৰজ্ঞান গগৈয়ে যিখিনি টীমৰ কাৰণে দিছে সেইখিনি বহুত আৰু প্ৰাঞ্জলেও দিছে তেনেকৈ প্ৰজ্ঞান গগৈ সেইদিনাখন খেলিব নাপালে কিয় কাৰণে নাপালে মানে তেখেতে আৰু এখন আগত এটা মেচত য়েল্ল' কাৰ্ড খাইছিলে আৰু বেংগলৰ লগত এটা অনৰ্থক মানে কোনো দৰকাৰ নোহোৱা এটা মানে ৰেফিয়ে দি দিলে আৰু 2টা য়েল্ল' হোৱাৰ পিছত আমি পিছৰ মেচখন তেওঁ খেলিব নোপোৱাৰ কাৰণত আমাৰ টীমটো অকণমান মিডফিল্ডটো আমাৰ যিহেতু ষ্ট্ৰং আছিলে মিডফিল্ড আমাৰ উইক হৈ গ'ল তাৰপিছত কেৰেলা যিহেতু ভাল টীম তথাপিও আমি কেৰেলাৰ লগত আমি 18 মিনিটলৈকে আমি গ'ল খোৱা নাই 22 মিনিট নে 18 মিনিটত আমি ফাৰ্ষ্ট গ'ল খালোঁ কৰ্ণাৰ কিকত আমাৰ এটা সামান্য ভুলৰ কাৰণে সেইটো ভুলৰ কাৰণে আমি গ'ল খোৱাৰ তাৰপিছত গ'ল ড্ৰ কৰিব চেষ্টা কৰোঁতে আমি লাষ্ট 93 মিনিটত আমি এটা কাউণ্টাৰ এটেক খালোঁ সেইমতে আমাৰ 3 গ'ল হ'ল বাকী আমাৰ যি খেলিছে অসম টীমে এইবাৰ বহুতখিনি যথেষ্ট খেলিছে আৰু সেই অভিজ্ঞতা পালোঁ অসমৰ কাৰণে সেই অভিজ্ঞতাখিনি বহুতখিনি দৰকাৰ হ'ব আৰু ময়ো যিহেতু পালোঁ মোৰ A লাইচেন্সতো মোৰ এইখিনি মই অভিজ্ঞতা মোৰ ছাপোৰ্ট কৰিব মই সেই ছাপোৰ্ট লৈ পেলাই মই আগবাঢ়ি যাব লাগিব যিহেতু আপুনি ক'লে যে অসম টীমে কোৱাৰ্টাৰ ফাইনেললৈ সন্তোষ ট্ৰফিত বহু বছৰৰ মূৰত পালে কোৱালিফাই যে কৰিছে কোৱাৰ্টাৰ ফাইনেললৈ অসম দলটোত যিহেতু আপুনি হেড কোচ আছিলে গতিকে কিমানখিনি মানে আপুনি হেড কোচ হিচাপে কিমানখিনি কষ্ট ত্যাগ আপুনি সাধনা কৰিব লগা হৈছে এই টীমটো সেই পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত সেইখিনি সাধনা কৰিব লগা হৈছে আমি তাতে আমি গোটেইকেইজন বহোঁ ডিছকাশ্যন কৰোঁ গোটেইকেইজনে ডিছকাশ্যন কৰি কাইলৈ কি হ'ব কি নহ'ব ৰাতি আমাৰ কেতিয়াবা 1টাও বাজি যায় 12টাও বাজি যায় কেতিয়াবা প্ৰেক্টিছ টাইমত মনেশ্বৰ মুছাহাৰী আছিলে মনেশ্বৰ মুছাহাৰীয়ে প্ৰেক্টিছৰ সি বহুতখিনি সহায় কৰিছে সিও যথেষ্টখিনি আমি আলোচনা কৰোঁ গোটেইকেইটাই লৈ তেনেকৈ কৰি পেলাই টীমটোক আমি আগবঢ়াই লৈ গৈছিলোঁ আৰু মেইন কথা হ'ল গোটেইকেইজন প্লেয়াৰে একচুৱেলি এটা মানে ভাল এটা মানে এটা টিম স্পিৰিট আছিলে টিম স্পিৰিট লৈ পেলাই আমি খেলিছিলোঁ আৰু গোটেইখিনিকে মটিভেশ্যন কৰাইছিলোঁ গোটেই মানে কষ্ট কৰিছোঁ আমি সময় দিছোঁ গোটেই মাহ ধৰি গোটেই যিমান দিনৰ পৰা আমাক দিছে সেই গোটেই চিলেকশ্যনৰ পৰা লৈ পেলাই আমি একদম কমপ্লিট শেষ হোৱালৈকে আমি সময় দিলোঁ 2 বেলা কেতিয়াবা প্ৰেক্টিছ 2 বেলাও হয় কেতিয়াবা 1 বেলা হয় তেনেকৈ কৰি আমি এটা টীম লৈ গৈছিলোঁ আৰু ভাল লাগিছিলে গোটেইখিনি ভাল পাৰফৰ্মেঞ্চ কৰিছিলে আৰু আশা কৰোঁ যদি আমি অসমে 27ত যিহেতু নেশ্যনেল গেম হ'ব আমাৰ মেঘালয় আমাৰ চুবুৰীয়া ৰাজ্য
মেঘালয়ত হ'ব। মেঘালয়ত যদি আমি হয়তো আমাৰ সুযোগ আহিব পাৰে, সুযোগ আহিব কেনেকৈ 8টা টীম তাতে পাৰ্টিচিপেট কৰে, যিটো ফাইনেল যিটো 8টা আমাৰ কোৱালিফাই কৰা টীম, সেই 8টা টীমে তাত খেলিবলৈ সুযোগ পায়। হয়তো মেঘালয়টো এইবাৰ কোৱালিফাই নকৰিলে, সিহঁতি ডাইৰেক্ট সোমাব হোষ্ট টীম, কিন্তু আমাৰ অসম টীমৰ এটা সুযোগ আছে। যদি চাওঁ সুযোগ হ'লে আমি সেই টীমটো ভালকৈ যদি প্ৰিপেয়াৰেশ্যন কৰোঁ, আমি ওচৰত আমাৰ যিহেতু আমাৰ একে অসম আৰু মেঘালয় একে ওচৰা ওচৰি, যে আমি তাত আমি সুযোগ ল'ব পাৰিম, চেম্পিয়ন হোৱাৰ এটা আশা আছে। আমি এই টীমটোকে যদি আমি আকৌ তাৰ ভিতৰত আমি আকৌ যদি কিবা চিন্তা কৰিব লাগে, চিন্তা কৰি এটা ভাল ষ্টেজলৈকে লৈ গৈ আমি প্ৰেক্টিছটো অলপ বেছিকৈ কৰি, তেতিয়া আমাৰ টীমটো ভাল হ'ব আৰু নিশ্চয় আমি নেশ্যনেল গেমত খেলিবলৈ সুযোগ পাম। যিহেতু আপুনি সন্তোষ ট্ৰফী যেতিয়া আপুনি নিজকে হেড কোচ হিচাপে আত্মপ্ৰকাশ কৰিছিল, নিশ্চয়কৈ টীমটো চেম্পিয়নৰ দিশে লৈ যোৱাই আপোনাৰ চেষ্টা থাকে। তথাপিতো আপুনি কোৱাৰ্টাৰ ফাইনেলৰ পৰ্যায়লৈকে লৈ গ'ল, বহুখিনি আপুনি কষ্ট স্বীকাৰ কৰিলে, সেইখিনি লৈ যোৱাৰ আঁৰৰ মানুহটোৱে হ'ল সেইখিনি। তাৰপাছত পৰ্যায়ত আহি পেলাই যেতিয়া আপুনি আপোনাৰ নিজৰ কৰ্ম জেগাত বা বিভাগত জেগাত আপুনি ফুল ডিউটি বা এনেকুৱা ধৰণৰ যিহেতু আপুনি অনুশীলন কৰিব পৰা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে, গতিকে সেইখিনি পোৱাৰ পাছত অলপ নিজৰ মাজতে চাগে অলপ দুখো লাগে, নহয় জানো? হয়, মানে দুখ লাগে, কিন্তু দুখটো লাগিবই। মানে যিহেতু আজি 25 বছৰ গোটেই জীৱনটো ফুটবলৰ কাৰণে শেষ কৰিলোঁ, ত্যাগ কৰিলোঁ। বৰ্তমান এতিয়া ডিউটিটো মানে আমাৰতো আৰু পুলিচৰ ডিউটিটো কৰিবই লাগিব। স্পৰ্টছতে আছিলোঁ, স্পৰ্টছত আহিছিলোঁ আমি ডাইৰেক্ট, কিন্তু মানে আমিতো ডিউটিটো আমাক দিলেতো আমিতো যাবই লাগিব। ডিউটি আৰু মানে কি, ফুটবলত ডিউটি কৰা, পুলিচত য'ত ডিউটি কৰা আমাৰ কামেই সেইটো। আমি সেইটোতো আমি অনীহা কৰিব নোৱাৰোঁ, কাৰণ আমি ডিচিপ্লিনত থকা মানুহ, আমি ডিচিপ্লিনখিনি বজাই ৰাখিব লাগিব। আমাৰ টীমত থাকিলেও আমি ডিচিপ্লিনত থাকিব লাগিব, আৰু আমি ডিউটিত থাকিলেও আমাৰ ডিচিপ্লিনটো মেইন। আমি ডিচিপ্লিনৰ ভিতৰতে থকা মানুহ, সেইটো কাৰণে আমাক যি ডিউটি দিয়ে আমি কৰিবৰ কাৰণে আমি কোনো কাৰণে হেলা প্ৰকাশ নকৰোঁ, আমি কৰিবই লাগিব। কিন্তু ডিউটিৰ মাজত ডিউটিটো এনেকুৱা হয়, ডিউটিত তাত কোনো সময় নাথাকে, তাত ফুটবল চৰ্চা কৰাৰ কোনো ৰাস্তা নাই, তাতে ৰাস্তা আৰু ফুটবলৰ ঘূৰি আহিবলৈ আৰু মানে সুযোগ নাপাওঁ আৰু। সেই গতিকে মানে যিহেতু মই এ লাইচেঞ্চৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছিলোঁ, এ লাইচেঞ্চ কৰাৰ এটা আশা আছিলে, কিন্তু এতিয়া ডিউটি কৰি থাকিলে মোৰ বহুতখিনি ৰখি যাব কাম। মানে মোৰ ঘৰত যিখিনি প্ৰিপেয়াৰেশ্যন কৰি থাকোঁ, মই যিহেতু মোৰ লেপটপতে কাম হয়, মোৰ যিখিনি তাত প্ৰেক্টিকেল কৰি আহি আকৌ মই থিয়ৰী আকৌ মই কৰিব লাগে, সেইবিলাক কৰিবৰ কাৰণে সুযোগ নাপাওঁ। কাৰণ মই যদিও মই ক'ৰবাত ডিউটি এদিন সময় পালোঁ, 2 ঘণ্টা সময় পালোঁ, সেই 2 ঘণ্টা মই দি আকৌ পিছদিনাখন আকৌ ডিউটি যাব লাগিব, তেনেকুৱা এটা চলি থাকিব। কিন্তু ডিউটিটো কৰাত কোনো হেলা নাই, ডিউটি মোক য'ত দিলেও মই কৰিব পাৰোঁ, মোৰ হেৰি নাই। মই যেনেকুৱা আজি কণ্টিনিউ মাৰি আছোঁ, 1.5 মাহে হ'ল ডিউটি মাৰি থকা, কিন্তু একো প্ৰব্লেম নাপাওঁ। মই ডিউটিও ভাল লাগে, কাৰণ পুলিচৰ ডিউটি কৰিবলৈ খুব ভাল পাওঁ, আজি ডেটলৈকে কৰিয়ে আছোঁ। সেইটো কাৰণে নিজৰ যিখিনি কৰ্ম সেইখিনি কৰিবই লাগিব, তাতে কুণ্ঠাবোধ নাই। হয়, সামাজিক মাধ্যমত এটা চৰ্চা চলি আছে, এগৰাকী লোচন শইকীয়াই যদি ফুল ডিউটি নকৰে হয়তো বিভাগটো সুন্দৰ ৰূপত চলি থাকিব, কিন্তু এগৰাকী লোচন শইকীয়াই যদি প্ৰশিক্ষণ প্ৰদান নকৰে বা কোচিং প্ৰদান নকৰে, কিন্তু অসমৰ ফুটবল ক্ষেত্ৰ ক'ৰবাত নহয় ক'ৰবাত অলপ হ'লেও পিছুৱাই যাব বা তেখেতসকলে খেলুৱৈ জন্ম দিয়াত ব্যৰ্থ হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব? গতিকে এটা ৰাজহুৱা আহ্বান। সেইটোতো হয়, এতিয়া ফুটবলৰ লগত জড়িত হৈ থকাৰ কাৰণে 2-এজনক আমি আগবঢ়াই লৈ গৈছিলোঁ, কিন্তু এতিয়া মই ডিউটিত থকা সময়ততো ফুটবল চৰ্চা কৰিব নোৱাৰোঁ, আৰু বহুতখিনি প্লেয়াৰক সহায় কৰাৰ ক্ষেত্ৰত আমাৰ ৰখি যাব লাগিব। আৰু আমাৰ অসমৰ যিহেতু ভৱিষ্যত ফুটবল প্লেয়াৰ, সেই ফুটবল ভৱিষ্যতক আমি আগুৱাই লৈ যোৱাত মই নাথাকোঁ বুলি, বা মই যদি ফুটবলত থাকিলেই যে ডেভেলপ হ'ব, বা মই নাথাকিলেই যে মোৰ ফুটবল নচলিব, এনেকুৱা নহয়। কিন্তু মই ভাবোঁ যদি সুযোগ দিয়ে, ক'ৰবাত যদি সুযোগ পাওঁ, তেতিয়াহ'লে মই নিশ্চয় কোচিং কৰি থাকিম, আৰু অসমৰ যিখিনি উঠি অহা প্ৰজন্ম, সেই উঠি অহা প্ৰজন্মখিনিক নিস্বাৰ্থভাৱে সহায় কৰিম, তাতে কোনো কুণ্ঠাবোধ নকৰোঁ। যদি মোক ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি সুযোগ দিয়ে মোক চৰ্চা কৰি থাকিবৰ কাৰণে, মই সেইখিনি আহ্বান জনাম। মই যিহেতু কিমানখিনি আগুৱাই গৈছোঁ মই সেইটো ক'ব নকওঁ, ক'বও নোৱাৰোঁ, কাৰণ মোতকৈও বহুত ভাল ভাল প্ৰশিক্ষক আছে, মোৰ ওপৰত আৰু আছে। মই নিজকে আজি ক'ব নোৱাৰোঁ যে মই এজন ভাল প্ৰশিক্ষক, কিন্তু মোক ৰাইজে ভাল পায়। মোৰ কৰ্মৰ ক্ষেত্ৰত মোক যিখিনি সহায় কৰে, মানে
বাহিৰৰ মানুহে হওক এটা পাব্লিকৰ লগত এটা ভাল ৰিলেশ্যন হৈ গৈছিলে ফুটবলৰ জৰিয়তে বহুত মানুহৰ লগত চিনাকি হ'লোঁ বহুত মানুহে ভালো পায় চবেই সন্মান কৰে কোচ হিচাপত সেই সন্মানখিনি পাইছিলোঁ এতিয়া আৰু ডিউটি ক্ষেত্ৰত ডিউটিটো কৰি যিকোনো যাৰ লগত হ'লেও ডিউটি মোৰ কোনো এহেলা নাই মই কৰিমেই তাত কাৰণ মানে ডিউটি কৰাত আপোনাৰ মানে কোনো আক্ষেপ নাই কিন্তু তাৰ মাজতে যদি অনুশীলনৰ ব্যৱস্থাটো ঊৰ্ধ্বতন কৰ্তৃপক্ষই কৰি দিয়ে তেতিয়া মানে অসমৰ ফুটবল ক্ষেত্ৰৰ কাৰণেও ভাল আপোনাৰ কাৰণেও ভাল বা সমাজৰ কাৰণেও ভাল হ'ব হয়। এটা বাৰ্তা দিব বিচাৰিছে হয় মই এটা বাৰ্তা দিব বিচাৰোঁ কাৰণ আমাৰ লেখীয়া মানুহ কাৰণ ফুটবলত সময় দিয়া বহুত কঠিন মানে বহুত মানে মই জনাত মানে আমি যিমানখিনি কাম মানে দৃঢ়তাৰে কৰি আছিলোঁ সেইখিনি যদি মই ষ্টপ কৰি দিওঁ বহুতখিনি ৰখি যাব বুলি ভাবোঁ কাৰণ মই যিখিনি সময় দি আছিলোঁ বেলেগ এজনে সেইখিনি সময় দিব নোৱাৰিবও পাৰে তেনেকুৱা মানে দিনে নিশাই যিহেতু সময় এটা কোচিং চেণ্টাৰ এটা যিকোনো এটা আনডেভেলপমেণ্ট এৰিয়াত গৈ পেলাই কোচিং কৰি তাত ওলাই অনা প্লেয়াৰক সেইবিলাক ক্ষেত্ৰত বহুত এটা প্ৰব্লেম হ'ব কাৰণ মোৰ ইয়াৰ পৰাই যিহেতু বহুতখিনি ল'ৰা মই আগুৱাই লৈ গৈছিলোঁ ইয়াতে ওলাইছিলে আৰু মোক চবেই বিচাৰিছিলে ইজনে বিচাৰে সিজনে বিচাৰে চবকে সময় দিব নোৱাৰোঁ সেইটো কাৰণে এতিয়া যদি ক'ৰবাত সময় পাওঁ সুযোগ পাওঁ তেতিয়াহ'লে নিশ্চয় আগুৱাই যাম আমি আশা কৰিম আপোনাৰ সেই আহ্বান ঊৰ্ধ্বতন কৰ্তৃপক্ষই শুনিব আমি আশা কৰিম শেষত আপোনাক সুধিব বিচাৰিছোঁ যিহেতু আপুনি 32টা বছৰে গ'লকিপিঙে কৰিলে হয় গতিকে যিসকল এই গ'লকিপাৰৰ কাৰণে আগবাঢ়িব বিচাৰে বিশেষকৈ নতুন প্ৰজন্মৰ খেলুৱৈসকল তেখেতসকলৰ উদ্দেশ্যি কিবা বাৰ্তা গ্ৰহণ কৰিব বিচাৰিব নেকি আপুনি আমাৰ স্পৰ্টছৰ জৰিয়তে হয় মই এটা গ'লকিপাৰ হিচাপত মই এজন গ'লকিপাৰ হিচাপত এইটোৱে ক'ব বিচাৰোঁ ফুটবলটো এনেকুৱা বস্তু নহয় যে একেদিনাই শিকিব পৰা বস্তু নহয় যিকোনো মই এজন গ'লকিপাৰ হিচাপত যিখিনি মই ডিচিপ্লিনত কাম কৰিছিলোঁ ডিচিপ্লিন প্ৰেক্টিছ কৰিছিলোঁ সেই প্ৰেক্টিছখিনি মানে ৰেগুলাৰ যিখিনি প্ৰেক্টিছ চৰ্চা মই গ'লকিপাৰ হিচাপত মই 14 বছৰ মই গ'লকিপিং কৰি পেলাই মই টীমৰ লগত মই আছিলোঁ আৰু মই এইটোৱে ক'ব বিচাৰোঁ এজন গ'লকিপাৰ হ'বৰ কাৰণে বহুতখিনি ত্যাগ কৰিব লাগিব বহুতখিনি অনুশীলনত জড়িত হৈ থাকিব লাগিব প্ৰেক্টিছ ৰেগুলাৰ কৰিব লাগিব তাৰ ওপৰঞ্চি খোৱা বোৱাৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আৰু গ'লকিপাৰৰ যিবিলাক গ'লকিপাৰৰ টেকনিকবিলাক এজন ভাল প্ৰশিক্ষকৰ ওচৰত গ্ৰহণ কৰিব লাগিব এতিয়া আমাৰ কিছুমান প্ৰশিক্ষকে গ'লকিপাৰ এজন খেলিব আহিলেই গ'লকিপাৰজনক ডাইৰেক্ট ড্ৰাইভৰ পৰা ষ্টাৰ্ট কৰি দিয়ে আমি বেছিকেলি আমি গ'লকিপাৰজনক আমি যিখিনি শিকাব লাগে সেইখিনি প্ৰথমতে আমি তেখেতক গ'লকিপাৰ যিখিনি নতুনকৈ শিকিব অহা গ'লকিপাৰক আমি যদি অকণমান যদি কিবা এটা যদি তেখেতে দুখ পায় বা কিবা হয় গ'লকিপাৰ নেখেলে গৈ পেলাই ক'ৰবাত ডিফেন্সত খেলিব আগত খেলিব কিবা খেলিব গ'লকিপাৰ খেলিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰে কাৰণ গ'লকিপাৰ পজিশ্যনটো অলপ ভয় থাকে মাক বাপেকেও ভয় খায় যে গ'লকিপাৰ খেলিলে হাতত দুখ পাব বা কিবা এটা হ'ব খুন্দা খাব সেনেকুৱা এটা প্ৰব্লেমৰ কাৰণে গ'লকিপাৰ কিছুমানে অলপ ৰখি যায় সেইটো কাৰণে গ'লকিপাৰক খুব মৰমেৰে বা গ'লকিপাৰক খুব আলসুৱাকৈ প্ৰথম অৱস্থাৰ পৰা আমি লৈ যাব লাগিব যিটো এজন এতিয়া 10 বছৰ ল'ৰা এজনে যদি গ'লকিপাৰ খেলিম বুলি আগ্ৰহ প্ৰকাশ কৰে সি যদি দুটা শ্বুট মাৰোঁতে যদি দুখ পাই যায় ক'ৰবাত হাতত দুখ পালে পিছদিনাখন সি গ'লকিপাৰ নেখেলে বেলেগত গুচি যাব সেনেকুৱা হয় সেইটো কাৰণে আমি প্ৰথমতে তেওঁক যিখিনি বেছিক ট্ৰেইনিং কৰিব লাগে যিখিনি সামান্যভাৱে আলসুৱাকৈ সেইখিনি আমি লাহে লাহে নি তেখেতক এজন গ'লকিপাৰ পজিশ্যনটো ল'বৰ কাৰণে আগ্ৰহ কৰিব লাগে যিকোনো আহিলে ঘপককৈ কৰি দিয়ে গ'লকিপাৰ ড্ৰাইভ কৰি দিয়ে কিবা কৰি দিয়ে দুখ পাই যায় কেতিয়াবা গ'লকিপাৰ নেখেলি পেলাই অনিচ্ছা প্ৰকাশ কৰে তেনেকুৱাও বহুত আছে সেইটো কাৰণে গ'লকিপাৰ খুব কম ওলায় গ'লকিপাৰ এতিয়া বৰ্তমান আমাৰ অসমৰ গ'লকিপাৰ তিৱাৰী খুব ধুনীয়া গ'লকিপাৰ অসমৰ মই গুৱাহাটী ছাব জুনিয়ৰ টাইমত গুৱাহাটী ডিষ্ট্ৰিক্ট টীমত পাইছিলোঁ কিন্তু তেতিয়া আহিছিলে সি চিলেকশ্যন পালে নাপালে মই নাজানো পাহৰিলোঁ কিন্তু তেতিয়াৰ পৰাই সি খুব ইচ্ছা তাৰ গ'লকিপাৰ খেলা কিন্তু তিৱাৰী লেখীয়া গ'লকিপাৰ আমাৰ অসমত নথকা নহয় বহুত আছে গ'লকিপাৰৰ আমাৰ অসমৰ এটাই এডভান্টেজ আছে মই গ'লকিপাৰৰ হাইট
অসমত হাইট বহুত এডভান্টেজ আছে অসমত তেনেকুৱা হাইট থকা গলকিপাৰ পোৱা যায় বেলেগ এতিয়া ষ্টেটত নাপায় আমাৰ নৰ্থ ইষ্টৰ ভিতৰত অসমতেই বেছি গলকিপাৰৰ হাইট থকা গলকিপাৰ পায় দুৰ্জয় বৰ্মা বিলিফাং নাৰ্জাৰী এনেকুৱা গলকিপাৰ নকুল বড়ো এইবিলাক গলকিপাৰ বহুত হাইট থকা গলকিপাৰ আছিলে এইবিলাক অসমত তেনেকুৱা গলকিপাৰ বহুত আছে সেই গতিকে আমি গলকিপাৰ ক্ষেত্ৰত আমি অলপ গুৰুত্ব দিব লাগে কাৰণ এজন গলকিপাৰ টিমৰ কাৰণে বহুত লাভৱান অসমৰ পৰা যদি আমি গলকিপাৰ এজন তিৱাৰী লিখা গলকিপাৰ আমি 10 জন যদি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি বহুতখিনি লাভৱান হ'ম সেইটোৱে নিশ্চয়কৈ আপুনি বহুখিনি সময় দিলে এয়া আছিল এগৰাকী বি লাইচেন্স প্ৰাপ্ত ফুটবল প্ৰশিক্ষক লোচন শইকীয়া আমি তেখেতৰ কেৰিয়াৰ বিষয়ে জানিলোঁ তেখেতেও জনালে তেখেতৰ কেৰিয়াৰ বিষয়ে লগতে তেখেতৰ সপোনৰ বিষয়ে জনালে তেখেতে যিহেতু এই লাইচেন্স সম্পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়িছে ঊৰ্ধ্বতম কৰ্তৃপক্ষকো এক আহ্বান জনাইছে আমি আশা কৰিম সেই ঊৰ্ধ্বতম কৰ্তৃপক্ষ সেই আহ্বান শুনিব সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ এনি ধন্যবাদ Good, come on. অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034